আজি আমাৰ মাজত মিষ্টাৰ তাপস বসুমতাৰী উপস্থিত হৈছে। We welcome on behalf of Lucent Institute Mr. Tapas Bosumotari এখেত UPSC 2019 ক্লিয়াৰ কৰি পেলাই IPS সিলেক্ট হৈছে। এখেত ইয়াৰ আগতে বেংকিং সেক্টৰত আছিলে, তাৰ পৰা তেখেত IPS হেৰি হয় কেৰালা কেডাৰত। So we heartfully welcome Mr. Tapas to deliver the lecture. প্ৰথম কোৱেশ্চনটো মই তাপসক সুধিব খুজিছো যে তেখেতৰ প্ৰথম UPSC প্ৰিপাৰেচনৰ যোনটো জাৰ্নি কেনেকৈ ষ্টাৰ্ট হৈছিলে, ক'ৰ পৰা মোটিভেশ্যন পাইছিলে? আচ্ছা, মোটিভেশ্যন ক'ব গ'লে মানে মোৰ ষ্ট্ৰাকলি একদম মই নাজানো কেতিয়া আৰম্ভ হৈছিলে, কিয় বহুত আগলৈ মই UPSC বিষয়ে একো নাজানিছিলোঁ, কিন্তু মেবি বিগিনিং কলেজত হৈছিলে। যেতিয়া মই লোকক দেখিলোঁ, মোৰ NIT দুৰ্গাপুৰৰ পৰা মই পাছ আউট হয়তো, ত' তাত বিহাৰ UPৰ বহুত আছে কেণ্ডিডেটছ, ত' সিহঁতে মানে পঢ়ি থকা আছিলে, ত' মোক লাগিলে ইঞ্জিনিয়াৰিং এৰি কিনে এইবিলাক কি পঢ়ি আছে। যেতিয়া সুধিছিলোঁ তেতিয়া একচুৱেলি গম পাইছিলোঁ UPSCটো দিব পাৰি বুলি। তাৰপাছত লাহে লাহে দুই এটা বুকৰ খবৰ লৈছোঁ, লাইক লক্ষ্মীকান্ত চবে যেনেকৈ গম পায় ময়ো তেনেকৈ গম পালোঁ। তাৰপাছত কিনিও ল'লোঁ। তাৰপাছত পঢ়িম বুলি ভাবিলোঁ, কিন্তু লাষ্টত প্লেচমেণ্ট হোৱা নাছিল মোৰ, মাথাটো বেয়া হৈ গ'ল। তাৰপাছত বেংক জইন কৰিছোঁ ফাৰ্ষ্ট, যোনটো এপইণ্টমেণ্ট পাইছিলোঁ। তাৰপাছত 2 years কাম কৰিলোঁ। কোৱা নেক্সট বেংকৰ মাজত ইমান বেংকিং, আমি জানো যে বেংকিং কিমানখিনি ৰিগৰাছ চেক্টৰ হয়, সেই চেক্টৰৰ মাজত কেনেকৈ টাইম ওলাইছিলা? অনেষ্টলি ক'ব গ'লে মই ইমানো পঢ়া নাছিলোঁ বেংকিঙৰ টাইমত। মই ভাবিছিলোঁ মানে বহুত এক্সাম দিছিলোঁ সেইটো টাইমত। লাইক মনত আছে গেট তাৰে আগত দিছিলোঁ এবাৰ, তাৰপাছত যোনবিলাক টেকনিকেল এক্সামছ আছে সেইবোৰ দিছিলোঁ। ইভেন মোৰ একচুৱেলি ৰেলৱেত ক্লিয়াৰ হৈ গৈছিলে এজ এ ছেকশ্যন ইঞ্জিনিয়াৰ এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ, বাট আনফৰ্চুনেটলি মই লাষ্টত ৰিজেক্টে হ'লোঁ মেডিকেলত। চ' যোনটো মই ডিচাইডিং মুমেণ্ট কৈছিলোঁ সেইটো 2017ত এইটো ৰিজেকশ্যন আছিলে মোৰ ৰেলৱেত SSCত। মোক মেডিকেলে ৰিজেক্ট কৰিছিলে। চ' ফাইনেলি ভাবিলোঁ এইটো চাগে এটা চাইন অফ ইউনিভাৰ্ছ টাইপ লৈ ল'লোঁ। মেবি মই বহুত টাইমৰ পৰা মই প্ৰিপেয়াৰ কৰিম বুলি ভাবিয়ে আছোঁ, চ' ৱাই নট গ' নাও। আৰু বেংকত জইন কৰা এটা কথা আছিলে, কিয় মই 2015তো যাম বুলি ভাবিছিলোঁ প্ৰিপেৰেশ্যনৰ কাৰণে, কিন্তু অলপ ফাইনেন্সিয়েল কণ্ডিশ্যন উইক আছিলে। চ' মই ভাবিলোঁ নিজে যদি অলপমান ছেভ কৰিব পাৰোঁ, ইণ্ডিপেণ্ডেণ্টলি মই কৰিব পাৰিম প্ৰিপেৰেশ্যন। চ' এৰাউণ্ড 2 lakhs মই জমা কৰি ল'লোঁ ইন 2 years। 2 lakhs বহুত কমেই হয় বাৰু। চ' কিয় মস্তি বহুত কৰোঁ ন, ত' 2 lakhs জমা কৰিলোঁ, যোনটো ছাফিচিয়েণ্ট আছিলে এডমিশ্যনৰ কাৰণে। সেইটো কৰি কিনে ৰিজেকশ্যনো হৈ গ'ল। চ' আৰু বাকী থাকিলে কি মোৰ, চ' ৰিজাইন মাৰিলোঁ আৰু গ'লোঁ আৰু বেংকিঙৰ টাইমত। খালি মই বুকছ দুখনমান লোৱা আছিলে, সেইকেইখন চাই থকা আছিলোঁ। বাট প্ৰব্লেম এইটো হয় যে ৱৰ্কিং প্ৰফেচনেলত তুমি পঢ়িম বুলিতো বহুত ভাবা, কিন্তু আহি কেনে ভাত ৰান্ধোতে, এই কিবা কিবি চাওঁতে, ইপিনে খবৰ কৰোঁতে গোটেই টাইম পাৰ হৈ যায়। ত' আল্টিমেটলি পঢ়া ইমান এটা নহয়, জোচটো হাই হৈ আহে, ৰাতিপুৱা হাই থাকে, ৰাতি গৈ কিনে একো নাইকিয়া হৈ থাকে। চ' অলমষ্ট ইম্পচিবল হয় কিছুমানৰ কাৰণে। কিছুমানে বাৰু টাইম ওলায়, কিন্তু কম্প্ৰমাইজ হৈ যায় ডিউটিটো, কিন্তু মই সেইটো বিচৰা নাছিলোঁ। চ' মই ৰিজাইনে মাৰি দিলোঁ আৰু লাষ্ট। So, why UPSC basically? এইটো আগৰ পৰা এইম আছিলে নে? UPSC মানে মোৰ বেলেগ প্লেটফৰ্ম যদি UPSC নহ'লে কিবা বেলেগ হ'লে য'ত তুমি চাৰ্ভ কৰিব পাৰা তাতেও গ'লো হয়, বাট এটা অথৰিটি এটা লাগে। চ' ইণ্ডিয়াত অকল চিভিল চাৰ্ভিচত তেনেকুৱা আছে, NGOত গৈ কিনে তুমি কাম কৰিব পাৰিবা, কিন্তু তাত অথৰিটি আৰু পাৱাৰটো নাথাকে। ইণ্ডিপেণ্ডেণ্টলি তুমি কেতিয়াবা কৰিব নোৱাৰা, আৰু বা লিমিটেড তোমাৰ ৰিচ থাকে।
So ultimately UPSC APSC মানে state civil services এই দুটা তোমাক এই গেটওয়েটো দি দিয়ে আৰু যত তোমাৰ পাৱাৰ থাকিব তুমি ইনফাইনাইটলি বেছি কাম কৰিব পাৰিবা so I think UPSC এটা সোর্স হয় তোমাৰ সেই পাথ গেটওয়ে হয় আৰু হেতু কাৰণে তোমাৰ লাগিলে বাকি কেটাত তুমি নাজানা কিমান দূৰ তুমি এক্সটেন্ড কৰিব পাৰা তোমাৰ ৰিচ টু so UPSC অলপ কষ্ট হ'ব কিন্তু it's worth trying right এতিয়া স্টার্ট কৰিছিলা মানে ফাউন্ডেশনটো কেনে কৰিছিলা বেসিক্যালি যে ইউ হ্যাভ টু ৰিড ক্লাস 9 10 বুকস কাৰণ বিকজ ইউ হ্যাভ এতিয়া যোনটো দেখা যায় যে ইমান কেটা ওয়েবসাইটস আছে ইমান কিতাপ আছে মানে স্টুডেন্টস বেসিক্যালি দে গেট ওভারওয়েলমড মানে ইমান কিতাপ ইমান সোর্স ইমান পেপারস কোৰ পৰা কি লব সেইটো আমি কেনেকে মেনেজ কৰিব লাগিব সবতকে ডাঙৰ প্ৰবলেম আমাৰ কাৰণে বেসিক্যালি বিগিনাৰ্ছৰ কাৰণে যেহেতু মই ক্লাস জয়েন কৰিছিলো দিল্লীত মই অলপ গম পালো কেনেকে পঢ়িব লাগে সো মই মানে ওভাৰঅল এক্সপেৰিয়েন্স হিচাপে এতিয়া বুজিছো যে আমাৰ নোটছৰ কাৰণে প্ৰবলেম নহয় মেইন প্ৰবলেম হ'ল ডাইৰেকশন তুমি যদি ঘৰত বহি কেনে ডাইৰেকশন এটা পাই যোৱা কি এইটো পেপাৰত এইকেটা ইম্পৰ্টেন্ট আছে এইকেটা টপিক তুমি অলপমান এনেকে চাবা নালাগে এনেকে চাবা তেতিয়া হলে তুমি বুজি পাবা বস্তুটো ঠিক আছে এই ডাইৰেকশনটো মেইনলি কোচিং সেন্টাৰে দিব কিউকি বহুত যোনবিলাক ক্লিয়াৰ কৰে তাতত নাথাকে বা তুমি কিবা এটা কোৱেশ্চন সুধিবা মেইল সেল কৰি কিনে ডাইৰেক্ট এনসাৰ নাপাব পাৰা সো ক্লাস লোৱাত কেতিয়াবা ইম্পৰ্টেন্ট হৈ যায় তো যেনেকে মই ডাইৰেক্টলি এটা কথা পাতি আছো সো আগতে পসিবল নাছিলে এভৰি টাইম ৰাইট তো এই ডাইৰেকশনটো পাৱাৰ কাৰণে তুমি ইম্পৰ্টেন্ট হয় ডাইৰেকশনটো আৰু যেতিয়া ডাইৰেকশন পালা ইভেন ঘৰত বহি কিনে কৰিব পাৰিবা বস্তুটো সো সোর্সেস বহুত আছে কিন্তু সিলেকশন যোনটো কৰিব লাগে সেইটো যদি এটা আইডিয়া আহি যায় তেতিয়া হলে মানে বেসিক্যালি সে মই আমাৰ যোনখিনি ষ্টুডেন্ট আছে ইয়াৰ অসমৰ বেছিভাগৰ আমি জানো অসমীয়া ষ্টুডেন্টৰ ইমান আৰ্থিক অৱস্থা বাকী ষ্টেটৰ নিচিনা নহয় বহুতখিনি দুখীয়া ল'ৰা ছোৱালী আছে টেলেণ্টেড ল'ৰা ছোৱালী আছে সো তেওঁলোকে যদি ষ্টাৰ্ট কৰিব লগা হয় কেনেকে কি ক'ৰ পৰা আৰম্ভণিটো কৰিব আৰম্ভণি মই কৈ আছো তাকে কৈছো কিন্তু এটা ডাইৰেকশন থাকে ডিৰেকশনৰ আজিকালি এতিয়া অলপমান কম হৈ গৈছে মানে তুমি ইজিলি পাই যাবা কিউকি টপাৰ্ছৰ ইমান কেটা ভিডিও আছে আৰু যেনেকৈ আমি वेबिनार কৰি আছো তেনেকে এটলিষ্ট লাইক ইন্টাৰেকশন এটা হৈ যায় সো আৰু বেলেগ সোর্সেস কৈ আছো তোমাৰ ধৰা পেপাৰছ অনলাইন এভেইলেবল আছে কোৱেশ্চন পেপাৰছ প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ সো তুমি যেতিয়া পঢ়িছো বস্তুটো এতিয়া আমাক লাগে মই এটো পঢ়িছো ইয়াৰ পৰা আহিব কি কোৱেশ্চন কোনটো ডাইৰেকশনত পঢ়িম ৰাইট কোন কেটা ইম্পৰ্টেন্ট টপিক কোৱেশ্চনছ কেনেকৈ সুধিব হেতু জানিবৰ কাৰণে যদি আমি কোৱেশ্চন পেপাৰ ৰিফাৰ কৰো এটলিষ্ট আমাৰ এইটো নলেজ হৈ যায় কি কোৱেশ্চন ফ্ৰেমিং কেনেকৈ কৰে ইউপিএসসি প্যাটাৰ্নটো কি এই প্যাটাৰ্নটো বুজি কেনে তোমাৰ কোচিং লোৱা নলোৱা একে হৈ যায় তুমি যদি নিজে ট্ৰাই কৰিব বিচাৰিছা বাস ইউ হ্যাভ টু আন্ডাৰস্ট্যান্ড দ্য টেষ্ট মানে তোমাক কি বিচাৰিছে সেই টেষ্টত তুমি কেনেকুৱা এপ্ৰোচ কৰিব লাগে এইখিনি যদি বুজি পায় কিন্তু নেট লাগিব দেই এইখিনি এটলিষ্ট বেসিক ৰিকুৱাৰমেন্ট কিছুমান থাকিব ৰাইট নেট তোমাৰ ঘৰৰ সাপোৰ্ট লাগিব তো তেতিয়া আই থিংক যতে থাকা পাৰে আৰু তোমাৰ দুখীয়া হলেও মানে প্ৰবলেমটো অলপ ফাইনান্সিয়েলত আহি যায় যেনেকৈ মই নিজে এক্সপেৰিয়েন্স কৰিছো মেবি কিছুমান কোনোবাৰ হেল্প ল'ব পাৰে ফৰ সাম টাইম বাট তোমাৰ যেতিয়া নিজৰ এটা জিল থাকে যোনটো তোমাৰ এটা জেট থাকে লাইক মই ইমান দিনে ভালকে পঢ়ি আহিছো মই পাৰিম সেইটো যদি তুমি প্ৰকাশ কৰা নহয় মানুহে বুজি পায় তো তুমি হেল্প কৰিব যদি কোনোবাই জেনুইনলি বিচাৰে হেল্প কৰিব তোমাক নিশ্চয় কিন্তু তুমি সেই জিলটো দেখাব লাগিব তোমাৰ ফাৰ্স্ট অ্যাটেম্পটে ক্লিয়াৰ হৈছিলে চাগে প্ৰথমবাৰ দিছিলে এবাৰ ক্লিয়াৰ হৈছিলে এতিয়াৰ দিনত যোনটো এটা অৱস্থা হৈছে পিপল আৰ ইজিলি ডিমোটিভেটেড বিকজ জানা এটা যোনটো কণ্ডিশ্যন COVID-19 হওক পিপল আৰ ইজিলি সো এই মোটিভেশ্যন ৰাখিবৰ কাৰণে কি কৰিব লাগিব
স্যার মোৰ মোটিভেশন তোমাৰ কোভিড-19 নহলেও ডিমোটিভেটেড হ'বই পাৰে ইমান ডিস্ট্ৰাকশন ঠিক আছে তোমাৰ ফেসবুকত কিবা এটা পোষ্ট দেখিবা তোমাৰ ফ্ৰেণ্ডে গাড়ী চলাই আছে হয়তো তুমি ডিমোটিভেট হোৱা নহলে মোটিভেট হ'ব পাৰা বেছিভাগ ডিমোটিভেটে হয় এই কৰি আছে মই একো কৰা নাই আজি তো ফাৰ্স্ট এইটো এটা টেলেঞ্জ হিচাপে লৈ লোৱা ঠিক আছে ইউপিএসসি যদি তুমি জাৰ্নিত আহিছে why back off right তুমি দি দিয়া 100% দি দিয়া 200% দি দিয়া ঠিক আছে লাগিলে তোমাৰ এখাস কম খোৱা হ'ব কেতিয়াবা ঠিক আছে খোৱা অলপমান কম্প্ৰমাইজ হৈ যাব পাৰে বাট যদি আহিছাই যদি মেদানত আহিয়ে গৈছা তুমি লাগি দিয়া মোটিভেশন সেলফ মোটিভেশন তুমি তেনেকে দি থাকিব লাগিব নিজকে পুশ কৰি থাকিব লাগিব আৰু ডিমোটিভেশন হোৱা ফ্যাক্টৰস কোৱা তুমি পেপাৰ এটা দিবা মক টেষ্টত দুখৰ ভিতৰত 50 আহিব পাঁচ 2-3টা টেষ্ট 5টা 10টা মান টেষ্ট তো তেনেকেই যাব ঠিক আছে ডিমোটিভেট হ'ব কোৱা নেক্সট টাইম নিদিয়ে আৰু ভালকৈ ৰিভাইজ কৰি দিম কিন্তু নেক্সট টাইম কৰি থাক প্ৰক্ৰাস্টিনেট কৰি থাকিলে মানে বহুত ডিলে হৈ যায় সো মই ভাবো সেলফ মোটিভেশন যোনটো তুমি যিহৰ কাৰণে তুমি আহিছিলা ইনিশিয়ালি হেতু ব্যাক অফ দা মাইন্ড চলি থাকিব লাগিব মই লাইক 3টা বস্তু মোৰ ওয়ালত লিখি থৈ দিছিলো ঠিক আছে ফাৰ্স্ট হল 2 lakhs যোনটো মই বহুত পেইনফুলি সেভ কৰিছিলো ইজিলি দি দিলো ঠিক আছে 2 lakhs নাম্বাৰ 1ত লিখি দিছো মই এটো ঘুৰাই ল'ব লাগে ঘুৰাই কত লম প্ৰিলিমছ ক্ৰছ হলে 1.25 lakhs পাম ন আগেহিনাৰ সিলেকশন হলে কিবা এটা আহি যাব ন তাৰপিছত সেকেন্ড মই লিখিছিলো শিলম পৰম ভুষ্ণম যোনটো তোমাৰ হেৰিত লিখা আছে লাবাসনাৰ ওয়ালত লিখা আছে ঠিক আছে এইটো বহুত বঢ়িয়া থট ক্যাৰেক্টাৰ ইজ দা হাইয়েস্ট ভাৰ্চু ঠিক আছে তোমাৰ ক্যাৰেক্টাৰ তুমি যদি সম্ভালি ৰাখিব পাৰা তুমি ডিমোটিভেট নোহোৱা হলেও তুমি আকৌ ৰিকভাৰ কৰিবা ৰাইট তোমাৰ মেইন ক্যাৰেক্টাৰটো আৰু সেকেন্ড থাৰ্ডত লিখিছিলো 140 by 850 মানে মোক প্ৰিলিমছত 140 মাৰ্কস লাগে আৰু হেৰিত 850 মাৰ্কস লাগে এটোতো হুই থাকিলে নাপাও ন সো উঠি কেনে পঢ়িব লাগিব যেতিয়া দেখো 140 মাৰ্কস আনিব লাগিব কালি মই 50 মাৰ্কস পাইছো কেনেকে হ'ব ৰাইট ড্ৰিমছ তো মই ইমান চাই থৈছো কিন্তু এতিয়া মই ঠিকে এটেম্প কৰা নাই তো মানে সিনক্ৰোনাস হ'ব লাগে বস্তুখিনি তুমি প্ল্যান কৰিছা প্ল্যানটো তুমি এক্সিকিউট কৰিব লাগিব ৰাইট তো মই 3টা বস্তু লিখি থৈছিলো যেতিয়া মোৰ হেৰি ফিল এতিয়া নকৰো আকৌ চাই লওঁ ইমান তোমাৰ ষ্টেকছত লাগি আছে ৰাইট 140 to 180 নাপালো দুইটা কিন্তু আই এম ক্লোজ টু দ্যাট ৰাইট তো সেলফ মোটিভেশন পুশ কৰি থাকা যিমান পাৰে এইখিনি মানে মই সুধিব খুজিছিলো কিতাপৰ আমি জানো কিতাপৰ অভাৱ নাই মাৰ্কেটত কোনকেইখন বেসিক্যালি কোনকেইখন একদম এৰিব নোৱাৰা কিতাপ হয় যোনকেইখন ফলো কৰিব লাগে যোনকেইখন তুমি ফলো কৰিছিলা এৰিব নোৱাৰা কিতাপ এখন গুগল মাৰে নহয় সবতকে প্ৰথম আহি যাব ৰাইট তোমাৰ স্পেকট্ৰাম একচুয়ালি এৰিব নোৱাৰে কিয় প্ৰিলিমছ আৰু হেৰিত দুইটাতে লাগি যায় এইকেইটা তোমাৰ মেইন যোনবিলাক ফাউণ্ডেশ্যন দিয়ে তোমাৰ এইকেইটা হয় মই বুক কেইখনৰ বিষয়ে ইমান এটা নকওঁ ঠিক আছে তুমি যিকোনো মানুহে গুগল কৰিলে সেইকেইটা ইজিলি পাই যায় ৰাইট মোৰ প্ৰবলেম ক'ত আহিব তোমাৰ ধৰা যেনেকে মই কেইটামান ৱেবিনাৰৰ কাৰণে হেৰি কৰি থৈছিলো ধৰা প্ৰিলিমছ আৰু মেইনছৰ কেনেকে দুইটা একেলগে এপ্ৰোচ কৰিব লাগে এই টাইম নাই ন প্ৰিলিমছৰ পিছত ডাইৰেক্ট মেইনছ অকল যদি প্ৰিলিমছৰ কাৰণে পঢ়িলে মেইনছত তো কামত নিদিব অবজেক্টিভ আৰু ইপিনে সাবজেক্টিভ হৈ যায় ডিসক্ৰিপটিভ হৈ যায় তো প্ৰিলিমছৰ কাৰণে যেনেকে মেপ বেস কোৱেশ্চন লাগে এটা মেপটো তুমি নিজে প্ৰেক্টিস বনাই প্ৰেক্টিস কৰিলে মেইনছত ড্ৰ কৰিব পাৰিবা আৰু মেপ বেস কোৱেশ্চন যদি প্ৰিলিমছত আহে এটোও পাৰিবা নিউজপেপাৰত ইমান বস্তু আহি থাকে তো সেইবোৰ মই যেনেকে এপ্ৰোচটো মোৰ আছিলে মেপ বেস কোৱেশ্চনত তোমাৰ মই এটলাসটো লৈ লম এটলাসটো লগত থাকিব নিউজপেপাৰটো পঢ়িম নিউজপেপাৰত যোনবিলাক লাইক ইৰাক সেন্ট্ৰেল এছিয়া মিডল ইষ্টৰ ইমান খবৰ আহি থাকে আৰু কোৱেশ্চনটো তেনেকুৱাই আহে তো মই সেইকেইটা পইণ্ট কৰি থৈ দিম ঠিক আছে মই মেপখিনি মই দেখাই দিম এতিয়া তো মই মেপ তেনেকে হেৰি কৰিছিলো আৰু মেইনছত কি কৰিছিলো পেপাৰ 1 জিওগ্ৰাফিত যি কোৱেশ্চন নাহক মই মেপ বনাই দিছো গোটেই কেইটাতে ঠিক আছে ইণ্ডিয়া হওক ৱৰ্ল্ড হওক
গুগল বনাই কেনে ৱৰ্ল্ড বনাই দিওঁ নহলে ইণ্ডিয়া বনাই দিওঁ ঠিক আছে সো এইবিলাক মানে তোমাৰ ৱে অফ প্ৰেজেন্টেশন মেইনছত তোমাৰ এনসাৰটো তোমাক সেল কৰিব লাগিব তুমি এনসাৰটো যিমান ভালকে প্ৰেজেন্ট কৰা সিমান ভাল মাৰ্কস পাবা কন্টেন্ট অলপ কম্প্ৰমাইজ হৈ যাব পাৰে কিয়কি আমি ইমান শৰ্ট টাইমত ইমানখিনি বস্তু লিখি দিব লগা হয় তো তোমাৰ বেক অফ দা মাইন্ড হিখিনি চলি থাকিব লাগিব তোমাৰ যদি মেপ বেস কোৱেশ্চন আহিছে ইন্টাৰনেশনাল ৰিলেশনতো তুমি মেপ বনাই দিব পাৰা আৰামছে ৰাইট সো যেনেকে আফগানিস্তান তাপি পাইপলাইন আছে এটা লাইন এটা টানি দিলে হৈ যায় হয়নে বাস মেপটো বনাই দিয়া তো এইকেইটা যোনটো প্ৰেজেন্টেশন স্কিল আছে এইগুলা আমি এনসাৰ ৰাইটিংত আহি যাব সো বুকস বিলাক ঢেৰ আছে কিন্তু তুমি এক্সিকিউট কেনেকৈ কৰিবা ৰিভাইজ কেনেকৈ কৰিবা সেইটোহে ইম্পৰ্টেন্ট স্ট্যান্ডার্ড বুকসটো তোমাৰ বহুত মানে কাউন্টলেস হৈ গৈছে এতিয়া মই এটা কম তুমি এটা কৈ দিবা সো দুটা বুকস হৈ যাব ঠিক আছে এটা কাম কৰো মই সিরিয়াল ওয়াইজ তোমাৰ এপ্ৰোচটো কৈ দিওঁ ন উদন প্ৰিলিমছত তৰা কিয় তেনেকৈ কৰিব বিচাৰিছো কিয়কি এতিয়া প্ৰিলিমছ ইজ নকিং এট দ্য ডোৰ ৰাইট তো প্ৰিলিমছ অক্টোবৰত হ'ব লাগে লেটস প্ৰে কি কোভিডটো আৰু ইমান নাবাঢ়ে সো যদি প্ৰিলিমছটো ইয়াৰ মাজত কোনোবা দিবই আছে ভালকৈ দিয়া এনেকুৱা অপৰচুনিটি নাহে আৰু মানে ইমান টাইম দিছে কোনোবা যদি 2019ত কৈছে 2020ত মই ভালকৈ এক্সামটো দিম কি যদি এবাৰ ভালকৈ নিদিয়ে বহুত লাজৰ কথা হ'ব ঠিক আছে সো আৰামছে দিয়া এতিয়াও more than 2 months আছে সো মক্স দিয়া কাৰেন্টলি তুমি এটলিষ্ট 70 ডেজ আছে ন তো 70-80 মক্স দি দিয়া মক টেষ্ট আৰু হিকাটা ইভালুৱেট কৰিব লাগে মক্সৰ যোনবিলাক ৰং হয় সেইবোৰ নোটস বনাই কেনে ৰিভাইজ কৰিব লাগে প্লাস তোমাৰ প্ৰিলিমছৰ টাইমত এইটো প্ৰবলেম আহে তোমাৰ ৰিভাইজ কি কৰিম তোমাৰ যোনবিলাক ইনিশিয়ালি নোটস বনোৱা আছিলে হয়তো ক্লাছ গৈছা ক্লাছ নোটস বনোৱা আছে আগতে কিবা পঢ়িছিলা সেইবোৰ কপিত লিখা আছে সেইবোৰে ৰিভাইজ কৰা বেছি বস্তু পঢ়িব নালাগে নতুন কিতাপ ল'ব নালাগে এতিয়া যোনবিলাক মক টেষ্টত আছে সেইবোৰে ৰিভাইজ কৰিব লাগে প্লাস তোমাৰ যোনটো ষ্টেণ্ডাৰ্ড বুকৰ কথা কৈছিলা সেইবোৰ এবাৰ ওপৰে ৰিভাইজ মাৰা কিয়কি আমি মোৰ নিজৰ বুকতে মই ইমানবাৰ হালধীয়া মাৰ্কাৰ মাৰিছো ৰাইট সেইকেইটা ৰিভাইজ কৰিলে হ'ল ন এইখিনি ৰিভাইজ কৰি ল'বা তাৰপিছত ইভেলুৱেট কৰিব লাগে ঠিক আছে প্লাস তোমাৰ ষ্ট্ৰেটেজি মানে বহুতে মোক সোধে কেতিয়াবা কিমানটা কোৱেশ্চন এটেম্প কৰিব পাৰে প্ৰিলিমছত মোৰ মতে 80+ হ'ব লাগে ঠিক আছে সেফ হয় আৰু কিয়কি তুমি কম কৰিলে মানে এজত থাকি যাবা এজত থকা মানে আকৌ কি লাগিব তুমি মেথছৰ কাৰণে পঢ়ো নে নাই ঠিক আছে আৰু প্ৰিলিমছ ইজ অল এবাউট প্ৰবেবিলিটি তুমি ভাবা 60 ফাৰ্ষ্ট ইটাৰেশন চলাও ন আমি মই কেনেকৈ এটেম্প কৰিছিলো 3টা ইটাৰেশন দিম ফাৰ্ষ্ট ইটাৰেশনত যোনটো মই এক্স্যাক্টলি জানো সেইকেইটা মই টিক মাৰ্ক কৰিম ৰাইট এটা ভাল যোনে প্ৰিপেয়াৰ কৰিছে তাৰ এটলিষ্ট 40টা মান হৈ যাব সেইটোত নেক্সট আৰু 60টা কি কৰা যায় তো তাৰে 20টা মান তোমাৰ এনেকুৱা থাকিব যোনটো তাত এলিমিনেশন কৰিব পাৰে ঠিক আছে এই 60টা হৈ যোৱাৰ পিছত বাকি 40 বাচিলে এটা তোমাৰ এটেম্প্ট আছে 80 to 90 ঠিক আছে 100টা নকৰিলে হ'ব কেতিয়াবা 100 কিছুমানে 100 কৰে আৰু 110 মান আশা কৰে আৰু ঠিক আছে তাতকে বেছি নালাগে কাট অফে ক্লিয়াৰ হ'ব লাগে সো প্ৰিলিমছত কাট অফ চোৱা টপ কৰিব নালাগে ঠিক আছে প্ৰবলেমটো এনেকুৱা তুমি 60টা যদি কৰিলা বাকি 20টা কোৱেশ্চনছৰ 60টা কৰা মানে 120 মাৰ্কস তোমাৰ আহিব লাগে আৰু তাতো 2-3টাটো ৰং হ'ব যদি তুমি আৰু 20টা এটেম্প কৰা আৰু তুমি মোস্টলি গেছে মাৰিম বুলি ভাবিছা আৰু এটা এলিমিনেট হৈ আছে কৰবা ঠিক আছে যদি 5টাও কাৰেক্ট হয় 10টা ৰং হয় তোমাৰ ওভাৰঅলটো 0 হ'ব ৰাইট কিন্তু টোটাল স্কোৰটো 120 থাকি যাব বা কেটামান ৰং হলে 100+ থাকিব লাগে ঠিক আছে যদি তোমাৰ প্ৰিপাৰেচন ভাল আছে তো ফাৰ্স্ট ইটাৰেশনৰ হিচাপে তোমাৰ 40টা এনেকে হেৰি হৈ যাব লাগে পিয়ৰছত হৈ যাব লাগে সো এইটো ফৰ দা টাইমিং যোনে হেৰি কৰি আছে প্ৰিলিমছতে ফোকাস কৰা মেইনছৰ কথা এতিয়া ভাবিব নালাগে যিমান হ'ল আৰু যোনবিলাক ৰিভাইজ কৰিব আছে
বেছি বস্তু ওলাই নললে হ'ল মক টেষ্টত যিমান আহি আছে সেইবোৰ ইভ্যালুৱেট কৰা তাৰে 2-3টা নোট বনাই লোৱা মই ম্যাপটো দেখাই আছো মোৰ কেনেকে হেৰি কৰি আছো এটো ইন্ডিয়াৰ ঠিক আছে এটো মোৰ আইবিসিৰ গোটেই কেইটা যিমান পইণ্টছ আছে ইম্পৰ্টেন্ট সাইটছ আছে মই সব মাৰ্ক কৰি লৈছো এইটো ম্যাপত ঠিক আছে এইটো মোৰ ৰিভাইজ কৰোতে কেই মিনিট লাগিব 1 মিনিট চাম ওকে refineries lots of geography okay মাজতে মই নিজেও বনাই লওঁ ঠিক আছে এনেকে তো তোমাৰ যোনটো শিওৰ যোনটো ৰং হ'বই নালাগে তোমাক যোনটো ফিল হয় হ'ব নালাগে তো হ'বই নালাগে ৰাইট এইবোৰ কোৱেশ্চনছ মিছ হ'বই নালাগে আৰু যোনবিলাক ম্যাপ বেস কোৱেশ্চন হয় বহুত ইজি হয় প্ৰি হিষ্টৰিক সাইটছ বনাই থোৱা আছে ৰেডিমেড তোমাৰ বুক খুলিবলৈ দৰকাৰ নাই তুমি ম্যাপ খোলা বহুত বস্তু পাই যাবা সিমিলাৰলি মই টাইগাৰ ৰিজাৰ্ভৰ ওপৰত বনাইছিলো টাইগাৰ ৰিজাৰ্ভটো কি বা ইমান ভাল পাই ইউপিএসসি বাৰে বাৰে কোৱেশ্চন উঠি থাকে ঠিক আছে ইনফ্যাক্ট মই বাছি গৈছো এটা কোৱেশ্চনত পাখৈ আমাৰ টাইমত আহিছিলে অকল এইটো ম্যাপটোৰ কাৰণে মই বাছি গৈছো ঠিক আছে মই টাইগাৰ ৰিজাৰ্ভ বেছি নাই 50 টা মান আছে নেকি এনেকুৱা আছে তো গোটেই এটা মুখস্থ কৰি দিয়া কি আছে চাই থাকিলে মুখস্থ হৈ যায় একচুয়ালি তোমাৰ আৰু মেমৰিৰ ওপৰত বহুত ডিপেন্ডেন্ট হ'ব লগা হৈছে আৰু বহুতে কমপ্লেইন কৰে কি মোৰ মেমৰি পাৱাৰ বহুত লো ঠিক আছে এটা সাগে ইউনিভাৰ্সাল টার্ম হৈ গৈছে ময়ো মনত ৰাখিব নোৱাৰো তেনেকুৱা টাইপ হৈছে কিন্তু কি কৰিবা নেসেসিটি অফ দা এক্সাম ৰাইট এন্ড তোমাৰ যেতিয়া নেসেসিটি হৈছে ট্রাইটো কৰিব লাগিব সো দুটাই তৰিকা আছে তুমি মনত ৰাখিবলৈ এটা তুমি সেম বস্তুকে ৰিভাইজ মাৰি থাকা বা লিখি কৰা লিখি কৰিলে অলপমান টাইম লাগি যায় তো লাগে হাত তোমাৰ মক টেষ্ট দিওতে এইবোৰ ৰিভাইজ হৈ যাব ৰাইট তো ৰিভিজন ইজ ইম্পৰ্টেন্ট মক প্ৰিলিমছৰ কাৰণে সিমিলাৰলি মোৰ এটলাসতো ইমান লেটাৰা হৈ গৈছে মই নিমনিক্স ইমান বনাইছো ৰাইট তো সেইবোৰ নিমনিক্স কামত আহে কেতিয়াবা দুই এটা কৈ দিওঁ নেকি ৰাইট এইটো চোৱা ৱৰ্ল্ডৰ মই কাৰেন্টছ বিলাক বনাই থৈ দিছো ৱাৰ্ম কাৰেন্ট কোল্ড কাৰেন্ট তোমাৰ বনাই লৈ ল'ব পাৰা এইবোৰ যোনবিলাক নোট মেকিং বুলি কয় বেলেগ একো নোটছ নবনাইতো টপাৰ্ছ বোৰে যোনবিলাক ৰেংক 1 হয় ৰেংক 2 হয় ইহঁতে এনেকুৱা কিবা এটা কৰি কিনে মোৰ এজন ফ্ৰেণ্ড আছে যোনে ৰেংক 30 কিবা হয় হে যোনবিলাক ইম্পৰ্টেন্ট ভাবিছে ফিলিংছৰ কাৰণে গোটেই ৱালত টিপকাই দিছে তোমাৰ ষ্টিকি নোটছ আছে না ষ্টিকি নোটছ এনেকুৱা ষ্টিকি নোটছ এনেকুৱা ইউজ কৰি গোটেই ৱালত তাৰ ৱালটো পেইন্ট নাই অকল ষ্টিকি নোটছ আছে আছে যেনেকে ধৰা সাৰ্কৰ আছে সাৰ্কৰ তোমাৰ একৰনিম বনাই থব পাৰা BBIN স্প্যাম ৰাইট 8 কান্ট্ৰিজ মেক সাৰ্ক ৰাইট তো তেনেকে নিজৰ বনোৱা যেনেকে মই আস্কাবাটত বহুত ফালতু এটা বনাই থৈ দিছো ওপিটকু বুলি মানে হৈ যায় তোমাৰ কাম সলভ হৈ যায় আমাৰ মানে মেইন ইন্টেনশনটো কি ক্লিয়াৰ হ'ব লাগে প্ৰিলিম ক্লিয়াৰ হয় মার্কস যি আহে আহিব যদি এজটো ক্লিয়াৰ হয় হোক কিন্তু বাস ক্লিয়াৰ হ'ব লাগে আৰু আমি মেইনছ লিখিব লাগে সো প্ৰিলিমছৰ এইটো ওটা কিবা আচ্ছা এই দুটা হেৰি সুধো মই এটা হ'ল ইকনমি প্ৰবলেমটো হ'ল বহুত মানুহে ইকনমিটো দেখাই পোৱা নাই আজিলৈকে এণ্ড পিপল বেসিক্যালি দে ক্যানট ডিফাৰেন্সিয়েট বিটুইন ইকনমিক্স এণ্ড ইকনমি আৰু সেইকাৰণে বহুতে ভয় কৰে তো সেই মানে কেনেকৈ আগবাঢ়িব পাৰি ইকনমি কেছত ইকনমি কেছত তোমাৰ ফাৰ্স্ট অফ অল তোমাৰ বেসিক টপিকছৰ কি কয় ফাউন্ডেশনটো তুমি বনাই ল'ব লাগিব তোমাৰ বেসিক টার্মিনোলজি বিলাক যদি বুজি নোপোৱা তেতিয়াহ'লে ইকনমিক্সটো বুজাওতে অলপমান টান হৈ যায় সো যোনটো 11-12ৰ বুকস আছে মেক্ৰো ইকনমি আৰু মাইক্ৰো ইকনমি একচুয়ালি মাইক্ৰো ইকনমিটো ইমান নালাগে কিন্তু সামটাইমস ৰেফাৰ কৰিব পাৰি মেক্ৰো ইকনমিৰ বুকখন যোনটো 11ৰ আছে চাগে NCERT সেইখনত বহুত তোমাৰ কনসেপ্টছ ক্লিয়াৰ হৈ যাব যদি সেইকেইখন তুমি দি দিয়া মানে কৰি লোৱা 30% of the work is done বাকি আহে তোমাৰ কোৱেশ্চন পেপাৰত তুমি চাই লোৱা সো মোস্টলি ডাইনামিক কোৱেশ্চনছ আহে ৰাইট
তো সেইবোৰ কভাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এতিয়া কিছুমান ষ্টেটিক টপিক আৰু ডাইনামিক মিক্স কৰি কেনে কুৱেশ্যন বনাই দিব পাৰিলে ফৰ এক্সাম্পল এতিয়া কন্ট্ৰেকচুৱেল ফাৰ্মিঙৰ ল আহিছে ৰাইট কন্ট্ৰেকচুৱেল ফাৰ্মিং আমি জানিব লাগে কোনটো লিষ্টত আছে এনসাৰত লিখিবা কি এইবোৰ এটা পইণ্টছ হয় তুমি যেতিয়া দিবা কনকাৰেন্ট লিষ্টত আছে বা ইভেলুৱেটে দেন এণ্ড দেয়াৰ 1 মাৰ্কছ দি দিব তোমাক ঠিক আছে এটলিষ্ট এইটো জানে সিহঁতে বহুত ভাল পায় এইবিলাক তুমি মানে তুমি ইয়াৰ পইণ্ট তাৰ লগত জোৰ থ্ৰেডছ বিলাক মিলাই কেনে জইন কৰি দিলে তোমাৰ এনচাৰ্ছ বিলাক বনি যায় ইকনমিকৰ ডাইনামিক টপিক বিলাক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লৈ কেনে যোনবিলাক আমি বুকছত পঢ়িছো ষ্টেণ্ডাৰ্ড বুকৰ এটা প্ৰব্লেম আছে মই নিজেতো ৰিফাৰ কৰা নাই কিয় মই ক্লাছ নোটছ ৰিফাৰ কৰিছিলো এইটো কাৰণে যদি কোনোবাই বিচাৰে ক্লাছ নোটছ ৰেডিমেড হেণ্ড ৰিটেন নোটছ যদি পায় ল'ব পাৰে তাৰ ওপৰত নিজৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ আহি থাকে সেইটো ইম্প্ৰভাইজ কৰি কেনে লিখিলে মানে তোমাৰ এটলিষ্ট কুৱেশ্যনটো সলভ হৈ যাব আৰু বেছিক কনচেপ্ট বিলাক তুমি জানিব লাগিব মই এটা বঢ়িয়া এক্সাম্পল দিম ৰিচেণ্টলি ছ'চিয়েল এণ্টাৰপ্ৰাইজক চাগে হেৰি কৰিছে ঠিক আছে ষ্টক এক্সচেঞ্জত তোমাৰ এলাউ কৰিছে ঠিক আছে এতিয়া সেই বস্তুটো নাই জেনেৰেলি নাই কিয় এইটো অলপমান নতুন হয় ফিনমিনাটো ঠিক আছে তো তাৰে ভিডিঅ' এভেইলেবল আছে ইউটিউবত তো সেইটো চাই ল'ব পাৰে কিন্তু ব্লাইণ্ডলি বিলিভ কৰিলেও প্ৰব্লেম তাত কৈছে ষ্টক ছ'চিয়েল এণ্টাৰপ্ৰাইজ আৰ non-profit organizations ঠিক আছে which is wrong social enterprise is not basically a non-profit organization they are more or less profit seeking কিন্তু সিহঁতৰ ডোমেইনটো হ'ল social health education এইবিলাকত কাম কৰিব so blindly যাব নালাগে কিন্তু বহুত বস্তু তোমাৰ ইন্টাৰনেটেও কাম দি দিব পাৰে তুমি ইউটিউবত ষ্টাডি IQ খান একাডেমি কিন্তু টপিকবিলাক বাছি ল'ব পাৰিব লাগিব কোৱেশ্চন সেইবোৰতে আহে তাতকে বেছি ৰিচাৰ্চটো কৰিব নালাগে লেণ্ড ৰিফৰ্মছ এইবোৰ ষ্টেণ্ডাৰ্ড বুকছতো পায় ষ্টেণ্ডাৰ্ড বুকছ মই একচুৱেলি মই ৰিফাৰ কৰা নাই সেইকাৰণে মই একজেক্টলি নাজানো ৰমেশ সিং বুলি কয় বহুতে কিন্তু ডেট বুক ইজ ইমান মোটা সেইটো দেখোতে তোমাৰ হেৰি লাগি যায় নপঢ়ো দিয়া আজি আৰু মানে আৰু এটা আহিছে ৰিচেণ্টলি জয়ন্ত পৰীক্ষিত বুলি ৱাজিৰামৰ আই থিংক ফেকাল্টি হয় তেখেতৰ বুকত মই শুনিছো ভাল হয় কন্টেন্ট এটা বুক লৈ ল'ব পাৰি সঞ্জীৱ বৰ্মা এজন আছিলে ইকনমিক্স আই থিংক তেখেতৰ বুক এটা আছিলে বহুত পাতলা সেইটোত ভাল কনচেপ্ট আছিলে কিন্তু সেইটো প্ৰিফাৰ কৰিব পাৰে ফৰ বিগিনাৰ্ছ ইটছ ভেৰি গুড তো এইখিনি কনচেপ্ট বিল্ড কৰিলে তুমি তাৰপিছত নেক্সট কি লাগে তোমাৰ ইকনমিৰ কুৱেশ্যন চল্ভ কৰিব লাগে প্ৰিলিমছত যোৱা প্ৰিলিমছত কেনেকুৱা কুৱেশ্যনছ আহে সেইটো কৰি লোৱা ঠিক আছে প্ৰেক্টিচ কৰা আৰু কিবা নাই তুমি তাৰ পৰা পাই যাবা কেইটামান মেটেৰিয়েল সেইবোৰ নোট কৰি থৈ দিলা সেইটোকে ৰিভাইজ কৰিবা মেইনছত কেনেকুৱা কুৱেশ্যন আহে সেইটো চাই ল'লা আৰু তাৰ ওপৰত ৰেডিমেড নোটছ কেইটামান তৈয়াৰ হ'ব লাগে ৰেডি থাকিব লাগে কি যেনেকে ছ'চিয়েল এণ্টাৰপ্ৰাইজৰ কথা ক'লো তাৰে ডেফিনেশ্যন কি আৰু কি আমাৰ এতিয়া লেজিছলেশ্যন আহিছে হ'ল ন ইমানটো এনচাৰ হৈয়ে গ'ল তোমাৰ 100 ৱৰ্ডছ হৈয়ে গ'ল আৰু কিমান 50 ৱৰ্ডছ আৰু 100 ৱৰ্ডছ লাগিব সলভ ইজিলি সলভেবল ঠিক আছে বেছি টেনশ্যন একো নাই কিন্তু এটা ষ্টেণ্ডাৰ্ড বুক পঢ়ি লোৱা আৰু যোনখিনি নোটছ আছে সেইখিনি ৰিফাৰ কৰি দিওঁ ইকনমিক সাৰ্ভেখনৰ কিমান ইম্পৰ্টেণ্ট ইউপিএছচিৰ কাৰণে yes ইকনমিক সাৰ্ভে সৰি বহুত ইম্পৰ্টেণ্ট তোমাৰ ইকনমিক সাৰ্ভে যোনবিলাক পইণ্টাৰ্ছ থাকে কুৱেশ্যনছ বনোৱা ইকনমিক সাৰ্ভে আৰু বাজেট এই দুটাৰ পৰাই আহে ফৰ এক্সাম্পল এতিয়া আত্মনিৰ্ভৰৰ ইমান চলি আছে কিন্তু অকল আত্মনিৰ্ভৰৰ ওপৰত নাহে কুৱেশ্যন তোমাৰ কেনেকে ডমেইন চেঞ্জ হৈ আছে ক'ৰপৰা তোমাৰ বেছিক ষ্ট্ৰেংথ আছে ইণ্ডিয়াৰ সেইবোৰ সুধিব ঠিক আছে তো তুমি ৱৰ্ডটো তুমি ইউজ কৰিব লাগিব আমি এজ এন কেণ্ডিডেট আমি ইউজ কৰিব লাগিব আত্মনিৰ্ভৰ তাৰ লগত কি লিংক কৰিবা নেশ্যনেল ইনভেষ্টমেণ্ট প্লেন আহি গৈছে ৰাইট আৰু বহুত যোনবিলাক বাইলেটাৰেল চলি আছে গুগলৰ ইনভেষ্টমেণ্ট প্ৰাইভেট ইনভেষ্টমেণ্টটো বহুত গৈ আছে চ' এনেকুৱা কুৱেশ্যনছ বিলাক আহে ডাইনামিক হ'ল ষ্টেটিক হ'ল চব মিক্স আছে ৰাইট ইকনমিক সাৰ্ভেত কি পইণ্টাৰ দিয়ে তোমাৰ কোনবিলাক ইম্পৰ্টেণ্ট ফিউচাৰিষ্টিক বস্তু সেইবোৰ আহি যায় আৰু কিছুমান ডেটা পইণ্ট দিয়ে ঠিক আছে তেনেকে আমাৰ টাইমত হেৰি চলি আছিলে ইউনিভাৰ্চেল বেচিক ইনকাম তাৰে কনচেপ্টটো ক'ৰ পৰা আহিলে বুকছ নালাগে আমাক ইকনমিক সাৰ্ভেৰ পৰাই গম পাই গ'লো ৰাইট ত' ইকনমিক সাৰ্ভেৰ এটলিষ্ট গোটেইটো যদি নপঢ়া
সামাৰিটো পঢ়ি ল'বা তাৰ ইম্পৰ্টেণ্ট টপিকছ কেইটা গম পাই যাম আৰু কেনেকৈ কি লিখিব লাগে ডেটা পইণ্টছখিনিও পাই যাম ইকনমিক সাৰ্ভে ইজ ভেৰি ইম্পৰ্টেণ্ট সাৰ্ভে কি দুখনে ৰিফাৰ কৰা এটাৰ গ্ৰাফ থাকিব যোনবিলাক ভলিউম 2 চাগে বেছিকৈ ষ্টেটিষ্টিক্স বেছ থাকে এইটো কাম যেনেকৈ ইণ্ডিয়াৰ ফিস্কেল মুভমেণ্ট কেনেকুৱা হৈ আছে কোনটো সেক্টৰে কিমান দি আছে এক্স্যাক্টলি সেইবোৰ ভলিউম 2ত বেছিকৈ থাকে ভলিউম 1ত চাগে বেছি এক্সপ্লেনেশ্যন কৰে কেনেকুৱা ইণ্ডিয়া কি ষ্টেপছ লৈছে কি হৈছে আৰু আউটকামখিনি তোমাৰ ভলিউম 2ত দিয়া থাকে ট্ৰেন্ডছ বিলাক সো ইটস ইম্পৰ্টেন্ট তুমি ট্ৰেন্ডছ বিলাকো ইনকৰ্পোৰেট কৰি দিয়া ভলিউম 2ত ভলিউম 1ত ৰাইট সো আৰু অকল এটা ইকনমিক সাৰ্ভে লাষ্ট ইয়াৰ ইকনমিক সাৰ্ভে এবাৰ যদি চাই লয় তাহলে দুইটাৰ কম্বিনেশনটো বেছি ভাল হ'ব মেইনছৰো চাগে অলপ পইণ্টছ পোৱা যাব তাৰ পৰা মেইনছটো তোমাৰ ইকনমিক সাৰ্ভে বুলি যদি তুমি এটা ওয়াৰ্ডটো ইউজো কৰিব পাৰা একৰ্ডিং টু ইকনমিক সাৰ্ভে বা ভাল পাই যায় ইহঁতে মানে ইভ্যালুয়েটৰে আচ্ছা লিখি থৈ দিবা সাৰ্ভেখন পঢ়িলে কি গোটেইখন যিমানখিনি আছে গোটেইখন পঢ়িব লাগিব নে তাৰ ভিতৰত হাইলাইটস কৰি পেলাই যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি পঢ়িলে হ'ব আমি এজ এন এক্সাম পাৰ্সপেক্টিভত চাওঁ আমি ইকনমিষ্ট নহয় আমি ইকনমিষ্ট ৰিসাৰ্চ কৰি কেনে একদম ভাবুক হৈ যাব নালাগে এই কি লিখা আছে হ'ব কেনেকৈ হ'ব এইবিলাক কৰিব নালাগে এজ এ ইউপিএসসি এস্পিৰেণ্ট আমাৰ সিলেবাসটো আমাৰ হাতত আছে টপিকস কি লাগে আমি জানো ৰাইট এগ্ৰিকালচাৰেল ৰিফৰ্মছ ৰাইট ইৰিগেশ্যন ওপৰত কিবা যদি আহিছে ল্যান্ড লেবাৰ ৰিফৰ্মছ যোনটো এতিয়া চলি আছে সেইবোৰৰ ওপৰত যদি কিবা আহিছে ডাইৰেক্ট উঠাই লোৱা এক লাইন দুই লাইন যি হয় তুমি এনেকুৱা ষ্টিকি নোটছ বনাই লোৱা আৰু য'ত কপি বনাইছা তাত চিপকাই থৈ দিলে হৈ গ'ল ইকনমিক সাৰ্ভে এটা হেৰি তুমি সামাৰি লিখিবলৈ পেপাৰ কেইটামান গোটাই লোৱা তাত লিখি থলে হ'ল এইকেইটা টপিকত আমি ইকনমিক সাৰ্ভে এইটো পোৱা আছে আৰু আমি সেইটো মেইনছত ইউজ কৰিম বেছিক এইটোৱে বেছি ৰিচাৰ্চ কৰিব নালাগে ইকনমিক সাৰ্ভে এইটো কেনেকৈ কৰি দিলে মইচোন এইটো পঢ়িছিলোঁ নিউজ পেপাৰত কোনোবাই এনেকৈ কৰিছিলে কোনোবা ৰাইটাৰে এইটো কৈ দিলে কেনেকৈ ইমান ক্ৰিটিকেল হ'ব নালাগে ঠিক আছে ডিছকাশ্যন কৰাটো ভাল কিন্তু তুমি আৰু পলিটিকেল ডিবেটত পঢ়িব নালাগে এইফালে আৰু বহুতৰে এটা প্ৰব্লেম হয় নিউজ পেপাৰ পঢ়োতে কিমানখিনি বিকজ পিপল জেনাৰেলি কমপ্লেইন ডেট দে ৱেষ্ট টু মাচ টাইম অন নিউজ পেপাৰ ৰিডিং 3 ঘণ্টা লাগি যায় 4 ঘণ্টা লাগি যায় তো এইটোৰ কাৰণে কি আছে উপায় এইটো প্ৰব্লেমৰ কাৰণে বহুতে নিউজ পেপাৰ নপঢ়াই হৈ গৈছে আজিকালি ইমান ভিডিঅ' আহে এনালাইচিছৰ আজি হৈ যায় এনালাইচিছৰ ইউটিউব ভিডিঅ' চাই লওঁ বোলে এনেকৈ মানে মই ইমান পাইছোঁ মানে বাট দেটছ নট টোটেলি কাৰেক্ট এপ্ৰ'চ কেতিয়াবা কামত দি দিয়ে নিউজ পেপাৰ ৰিডিঙৰ মই হেৰি কৈ আছোঁ বহুত কামত আহে ভকেবুলাৰীত আৰু চেণ্টেন্স ফৰ্মেশ্যন তুমি ক্ৰিটিকেলি এপ্ৰেজেল কেনেকৈ কৰা সেইবোৰ এনালাইচিছ কৰাত বহুত কামত আহে তোমাৰ এডিটৰিয়েল এটা পঢ়া কিছুমান ভাল ভাল ৰাইটাৰ্ছ যোনবিলাক দ্য হিন্দুত লিখে ইভেন ইণ্ডিয়ান এক্সপ্ৰেছতো ভাল ভাল ৰাইটাৰ্ছ আহে যিহেতু মই দ্য হিন্দু মই হেৰি কৰিছিলোঁ ৰেফাৰ কৰিছিলোঁ তাত চি ৰংগৰাজন এনেকুৱা ৰাইটাৰ বহুত আছে জন ড্ৰাছ এতিয়া তুমি ইউটিউব ভিডিঅ'ত চালে কোনে লিখিছে কিমান ইম্পৰ্টেণ্ট কেনেকৈ গম পাবা এইবোৰতো যোনবিলাক মই নাম ল'লোঁ সিহঁতে বহুত এক্লেইম হেৰি প্ৰফেচনেলিষ্ট হয় নিজৰ ডমেইনত ঠিক আছে সিহঁতে কোৱা মানে ইটছ ভেৰি ইম্পৰ্টেণ্ট থিং ৰাইট সিহঁতৰ পইণ্টছো যদি আমি লিখিব পাৰোঁ ইন দ্য পলিটিকেল ডিছক'ৰ্ছ অৰ একৰ্ডিং টু দ্য ইকনমিক্স চ' সেই ভিউবিলাক অলপ ইম্পৰ্টেঞ্চ পাই যায় আমি এজ এ লেমেন লিখিলে বহুত ইউজলেছ হৈ যায় বস্তুটো চ' নিউজ পেপাৰ পঢ়াটো সেইটো এটা ভাল এডভান্টেজ ফৰ এক্সাম্পল আৰু কৈ আছোঁ এছে তোমাৰ ইন্ট্ৰডাকশ্যনত এনেকডটছ কেতিয়াবা দিব লগা হয় এনেকডটছ মানে শ্বৰ্ট ষ্টৰি টাইপ ঠিক আছে এইবোৰ ক'ত কেতিয়াবা পাই যায় নিউজ পেপাৰত আহি যায় আয়ে দিনটো দলিতৰ ওপৰত কেছ আহি থাকে ৰাইট ওমেনৰ ওপৰত কিবা কিবি ইছ্যুজ আহি থাকে ত' ওমেন এডুকেশ্যনৰ ওপৰত যদি আমাৰ এছে আহি যায় তুমি সেই যদি নোট কৰি থৈ দিছা ভাল যদি কেছ ষ্টাডি মই এটা বঢ়িয়া কেছ ষ্টাডি কৰি দিম ৰিচেণ্টলি মই নিউজ পেপাৰ পঢ়োতে কৈছিলোঁ এতিয়া কভিডৰ টাইমত আমাৰ এডুকেশ্যনৰ অলপমান প্ৰব্লেম হৈ আছে ৰাইট কিন্তু কেৰালাই কি কৰিছে নিজৰ কমিউনিটি বিলাকৰ লগত কাম কৰি গভৰ্ণমেণ্টে টিভি প্ৰভাইড কৰিছে দেটছ এ ভেৰি গুড এনকডট ৰাইট তেনেকুৱা আমি যদি কেপচাৰ কৰিব পাৰোঁ নিউজ পেপাৰৰ পৰা যদি মই নিউজ পেপাৰ নপঢ়িলোঁ হয় কোনো এটা হেৰিত নকয় এইবিলাক এনালাইচিছ ভিডিঅ'ত যদি ইউটিউবত আহে এইবিলাকত কেতিয়াও নকয়
it's a plus point for me যোনে কৰা নাই এইটো মিছ হৈ যাব ৰাইট বেলেগ কিবা লিখিব পাৰে কিন্তু তোমাৰ কাৰণে আৰু হেডেকটো গুচি গ'ল এডুকেশ্যনৰ কিবা যদি আহে তুমি এইটোৰে আৰম্ভ কৰি দিব পাৰা ৰেডিমেড পইণ্ট ৰাইট তো নিউজ পেপাৰ সেনেকে হেল্প কৰে আৰু যাৰ টাইম লাগিছে ইনিচিয়েলি মোৰ 5 ঘণ্টা লগা আছিলে ঠিক আছে 1-2 months তো বিগিনাৰ্ছৰ টাইম লাগিবই ইটস নট এ নিউ ফেক্ট ঠিক আছে কিন্তু তুমি যেতিয়া সিলেবাসটো মেমৰাইজ হৈ গৈ থাকিব তোমাৰ সিলেবাস কোনটো কি ইম্পৰ্টেন্ট পঢ়িব লগা হয় তো যেতিয়া তুমি চাই গৈ থাকিবা তেতিয়া তুমি টপিকছ বিলাক বাছি গৈ থাকিব পাৰিবা তো সেই হিচাপে পঢ়ে কিছুমান এতিয়া যেনেকে ৰাজস্থানত একেবাৰে ৰিজৰ্টতে গৈ আছে তো ৰিজৰ্টৰ নামটো ইম্পৰ্টেন্ট নহয় ন আমাৰ কাৰণে তো ৰিজৰ্টৰ কিবা এটা নিউজ আহিলে আমাক দৰকাৰ নাই কিন্তু তাত ইম্পৰ্টেন্ট কি এন্টি ডিফেকশ্যন ৰাইট এন্টি ডিফেকশ্যনৰ ওপৰত কিবা যদি এডিটৰিয়েল আহি গ'ল পঢ়িব লাগিব ঠিক আছে পলিটিকেল পাৰ্টিজ এটাতো চেপ্টাৰ আছিল তেনেকুৱা ৰিলেটেড যদি কিবা আহে তেনেকে গোৱাত ইমান ধুনীয়া কেছ হৈছে যোনটো 2/3 ল আছে এন্টি ডিফেকশ্যনৰ সিহঁতে গোটেই পাৰ্টিটোকে কিনি ললে ঠিক আছে কিনি লোৱা ৱৰ্ডটো বাৰু ৰং ষ্টিল আৰু বুজা ঠিক আছে মানে বেসিক্যালি তাৰ ট্ৰাকটো আমি ল'ব লাগে পলিটিক্যাল ডিবেটত আমি সোমাব নালাগে কোনে কি কৰিছে বেসিক্যালি তুমি গ্ৰুপ নিজৰ যদি গ্ৰুপ ফৰ্ম কৰি লৈছা নিজৰ ফ্ৰেণ্ডৰ মাজত ডিসকাস কৰা ঠিক আছে মাৰামাৰি কৰিব নালাগে বিজেপি কংগ্ৰেছ এইবোৰ কৰি লাভ নাই ঠিক আছে আৰু তুমি কোনোবা যদি ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়িছে কোনোবাই হিন্দু পঢ়িছে কোৱা আজি হিন্দুত এইটো আৰ্টিকেল আহিছিল তহঁতৰ আহি আছে নেকি তেনেকে কোভিডৰ ওপৰত ইমান আহি আছে তো কিছুমানে মিছ কৰিব পাৰে ভেকচিনেশ্যন বা এন্টিবডিজ এন্টিজেন এইবোৰ টাৰ্ম মিছ কৰি দিব পাৰে তো তোমাৰ লগত ডিসকাশনতে হৈ যাব সল তো ডিসকাস কৰা বাট নিউজ পেপাৰটো বহুত ইম্পৰ্টেন্ট মিছ কৰিব নালাগে যিমান পাৰা পৰ্যন্ত আৰু লাহে লাহে এইটো 1 আৱাৰ 1.5 ঘণ্টা মানতো হৈ যাব আৰু আলটিমেটলি তোমাৰ 40-45 মিনিটছতে হৈ যাব কিউকি কিছুমান নিউজ এৰি দিব পৰা হৈ যায় আৰু লাষ্টত তো নিউজ পেপাৰ তেনেকে এপ্ৰোচ কৰিব পাৰি এটা সাবজেক্ট মানুহে অলপ এবাৰ এপিএসসি টো সোমাইছে কালচাৰৰ ওপৰত কালচাৰটো কেনেকে কি কৰিব পাৰি এটো কেনেকে এটো সবৰ কাৰণে বহুতৰ কাৰণে এবাৰ এপিএসসি কেণ্ডিডেটৰ কাৰণে স্পেশালি এপিএসসি কেণ্ডিডেটৰ কাৰণে একচুয়ালি সিলেবাসটো মেইন প্ৰবলেম নহয় এক্সাম পাতাটো মেইন প্ৰবলেম কেতিয়া যে এক্সাম পাতা ঠিক আছে বাৰু এটা একচুয়ালি এডভান্টেজটো এইটো হৈছে কি তোমাৰ ইউপিএসসি আৰু এপিএসসি সিলেবাস একে হৈ গ'ল তো তুমি যদি ইউপিএসসি কাৰণে পঢ়া এপিএসসি কাৰণে কাম সলভ হৈ যাব ঠিক আছে তো কালচাৰত আমি যোনটো হেৰি কৰিছিলো যোনটো নিতিন সিংঘানিয়া আছে আৰু 11ৰ ফাইন আৰ্টছৰ বুকখন সেই দুটা এনাফ হৈ যায় প্লাস তোমাৰ মেইনছৰ কাৰণে প্ৰিলিমছৰ কাৰণে এই দুটাকে বেছি একোৱে নালাগে আৰু মানে তুমি যদি মনত ৰাখিব পাৰা নাই তোমাৰ কোৱেশ্চন সলভ কৰি থাকে আৰু লিখি যদি কৰি দিয়া তেতিয়াহ'লে তোমাৰ হেতু হৈ যাব তোমাৰ আৰ্ট এণ্ড কালচাৰৰ সেইখিনি মোষ্ট অফ দ্য থিংছ হৈ যাব মেইনছৰ কাৰণে তোমাৰ বহুত বেছি টাফ কোৱেশ্চনছ নুহুদে তোমাৰ এনসাৰ ৰাইটিং কৰিলে হাউ টু এপ্ৰোচ হাউ টু ৰাইট ইমান টান নহয় মানে এইটো এনসাৰ লিখিবলৈ তো যদি 2-3 বাৰ ভালকৈ এনসাৰটো লিখে তেতিয়াহ'লে আৰ্ট এণ্ড কালচাৰ ইমান এটা টাফ বস্তু নহয় মই আৰ্ট এণ্ড কালচাৰৰ কাৰণে মই হেৰি মেপ বনাইছো চোৱা ওকে এইবোৰ ঠিক আছে মই ক'ত টেম্পল আছে সব লিখি দিছো ঠিক আছে এইটো ফৰ কুইক ৰেফাৰেন্স 2 মিনিটত মোৰ ৰিভিজন হৈ যাব মই বুকখন খুলিব দৰকাৰ নাই সো তেনেকে নিজে ইম্প্ৰোভাইজ কৰিব লাগিব এটা কুৱেশ্চন আছে আমাৰ ওচৰত এইমাত্ৰ যে যাৰ লেংগুৱেজ ইংলিছ নহয় যেনে যোনবিলাক আমাৰ ভাৰ্নাকুলাৰ লেংগুৱেজ বেসিক্যালি প্ৰিফাৰ হয় অসমীয়া মিডিয়ামৰ যোনখিনি ষ্টুডেণ্ট হয় তেওঁলোকে কেনেকে দিব বিকজ লেংগুৱেজ বহুতৰ মতে লেংগুৱেজ তেওঁলোকৰ কাৰণে বেৰিয়াৰ হয় একচুয়ালি ল্যাঙ্গুৱেজটো বেৰিয়াৰ কিহৰ কাৰণে হৈছে এইটো ইউপিএসসি এক্সাম পাৰপাসত তোমাৰ সোৰ্সৰ কাৰণে সোৰ্স বহুত লিমিটেড হৈ যায় এছামিজ হওক বা ভাৰ্নাকুলাৰ যিকোনো তেনেকে যদি এপ্ৰোচ কৰিব বিচাৰিছে তেতিয়াহ'লে সোৰ্স পোৱাটো অলপমান দিগদাৰ হৈ যায় কিউকি টাৰ্মিনলজিছ ইমান বস্তু আছে সব অসমীয়া টাৰ্মিনলজি নাই বা বেলেগ ল্যাঙ্গুৱেজত ক'লেও so source preferably English
বহুত আমি দেখিছো ইভেন এছএমএছ ল্যাঙ্গুৱেজতো ক্ৰস কৰিছে তো ওভাৰঅল তুমি গাইডেন্সটো লাগিব সেই গাইডেন্সটো পালে তোমাৰ আই থিংক ল্যাঙ্গুৱেজটো বেৰিয়াৰ হৈ নাথাকিব কিউকি টাৰ্মিনলজি বিলাক ক্লিয়াৰ থাকিব লাগিব বাকিটো প্যাটাৰ্ন সেম তুমি এনসাৰ কেনেকৈ লিখিব লাগে খালি সেই টাৰ্মছ বিলাক ক্লিয়াৰ হ'ব লাগে কিউকি জিওগ্ৰাফিত ইমান টাৰ্মছ আছে আৰু এটা বস্তু যোনটো এন্থ্ৰোপলজি আৰু সোশিয়োলজিটো অকল ইংলিছত দিব লগা হয় সো তাত এটা প্ৰবলেম সো ল্যাঙ্গুৱেজৰ অলপ বেৰিয়াৰ আছে কিন্তু সলভ কৰিব পাৰি ইউপিএসসি এপ্ৰোচ কৰিব লাগিব আৰু এটা যোনটো আমাৰ এনভাইৰনমেন্টাল যোন পেপাৰ সেইখনৰ কাৰণে কেনেকুৱা হেৰি কৰিছিলা তোমাক আচ্ছা এনভাইৰনমেন্টৰ কাৰণেও তোমাৰ স্ট্যাটিক আৰু ডাইনামিক এপ্ৰোচ ৰাখিব লাগিব কিউকি লেজিসলেশনস বহুত আহি থাকে তাৰপিছত ফৰামছ ইমান আছে আমাৰ এনভাইৰনমেন্টত সো সেইবোৰৰ আপডেটস আমি নিজে ৰাখিব লাগিব প্লাস তোমাৰ যোনটো মই বুক ইউজ কৰিছিলো শংকৰ আইএছ এনভাইৰনমেন্টখন more than enough হয় শংকৰ আইএছৰ এখন বুক যদি বেলেগ কোচিং চেণ্টাৰে কিবা কিবি নোটছ দি আছে এইটো এনাফ আৰু মই নিজৰ নোটছ বহুত বনাই লৈছিলো লাষ্টত টেষ্ট পেপাৰৰ পৰা কিউকি এনভাইৰনমেন্টৰ কোৱেশ্চনছ মোৰটো ভুলে হৈ থাকে সো মই কোৱেশ্চনছ বনাই লৈছিলো আৰু তাৰে নোটছ বনাই লৈছিলো ট্ৰাফিক কোনোবাই ক'ব নেকি নামটো দেখি এনজিও হয় বুলি তেনেকুৱা টাইপ মানে মাথাও গৰম হৈ যায় কেতিয়াবা এনভাইৰনমেন্টৰ কোৱেশ্চনছ দেখি সো তেনেকে নোটছ বনাই লোৱা আৰু ৰিভাইজ কৰিলে কোৱেশ্চন সলভ হৈ যায় কিউকি কেতিয়াবা এইটো অপচন ইয়াত এইটো কোৱেশ্চনত নাহি তোমাৰ নেক্সট কিবা বেলেগ কোৱেশ্চনতে আহি যাব পাৰে তো তেনেকে ইন্টাৰলিংক কৰি কেনে এনভাইৰনমেন্টৰ কোৱেশ্চন সলভ হৈ যায় আৰু মেইনছতো বেছি টাফ কোৱেশ্চনছ নাহে এনভাইৰনমেন্টৰ যদি এটা ষ্টেণ্ডাৰ্ড বুক ফলো কৰে আৰু বাকি কাৰেণ্ট এফেয়াৰ্ছৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ মেগাজিনত আহি থাকে সেইখিনি যদি আমি এনসাৰ্ছত ইনকৰ্পৰেট কৰি লওঁ তেতিয়াহ'লে আই থিংক হৈ যাব বস্তুটো এনভাইৰনমেন্টটো আৰু এটা কোৱেশ্চন সুধিছে সিসেট পেপাৰ কেনেকৈ কৰিব সিসেটটো অলপমান প্ৰেক্টিচ কৰিলে হ'ব মানে বহুতৰ যাৰ মেথছ নাছিলে সিহঁতৰ কাৰণে নাইটমেয়াৰ যেন লাগে কিন্তু তেনেকুৱা নহয় আৰু সিসেটত তুমি ডেইলি এতিয়া ধৰা 2 মান্থছ আছে এভৰি সানডে তুমি পেপাৰ দিয়া বা মিড অফ দ্য উইক তুমি কেইটামান পেপাৰ দি দিয়া ইউটিউবত এৰ ভিডিঅ'ছ আছে সিসেট এপ্ৰোচ কৰা তোমাৰ টেকনিক্স বিলাক যদি পাই যোৱা তুমি ইজিলি সলভ কৰিব পাৰিবা কেইটামান কোৱেশ্চন কিন্তু প্ৰেক্টিচ লাগে একচুয়ালি সিসেটত তোমাৰ এনে হৈ নাযায় মেথছটো দূৰৰ পৰা দেখিছো ট্ৰেইনটো গৈ আছে ইমান এনেকে কৰিলে হৈ যাব তেনেকে কৰিলে নহয় মানে টাইম বহুত কনজিউম কৰে তো টাইম মেনেজমেন্টটো এটা ইম্পৰ্টেন্ট হয় সিসেটৰ পেপাৰৰ যাৰ মেথমেটিক্স বেকগ্ৰাউণ্ড নাথাকে আৰু ইংলিছৰ যোনটো গ্ৰামাৰ্ছ আহে কম্প্ৰিহেনশন বেছ তো সেইখিনিৰ কাৰণে অলপমান তোমাৰ প্ৰেক্টিচ কৰিব লগা হয় সো সিসেটৰ কাৰণে বেলেগ একো নাই যিকোনো আৰএছ আগৰৱাল এখন বুক আছে কোৱান্টিটেটিভ এপটিটিউড সেইখন ফলো কৰিব পাৰা মই বেছি ৰিফাৰ কৰা নাছিলো কিউকি মোৰ ইমান দিগদাৰি পোৱা নাছিলো কিন্তু মই কোৱেশ্চন সলভ কৰিছিলো টেষ্ট পেপাৰ সলভ কৰিছিলো কিউকি ৱে অফ আস্কিং কোৱেশ্চনো ডিফাৰেণ্ট হয় কেতিয়াবা আৰু কেইটামান ইজি শৰ্টকাটছ থাকে এইবোৰ তুমি নেটত পাই যাবা যেতিয়া সলভ নহয় আৰামছে পেপাৰ হেড কৰাৰ পিছত চোৱা কিবা ইজি ৱে আছে নেকি সেইটো এপ্ৰোচ কৰা কোনোবা ভাল যদি মেথছৰ ফ্ৰেণ্ডছ আছে ইংলিছত ভাল ফ্ৰেণ্ডছ আছে তুমি জানে সিহঁতৰ লগত ডিছকাছ কৰা সিহঁতে ৱে আউট এটা ওলাই দিব ঠিক আছে মেইন ইছ্যু হ'ল টাইমটো কনষ্টেণ্ট হয় টাইমত সলভ হৈ যাব লাগে পেপাৰ আৰু হেৰিহে কোৱালিফাইং বেচিছ 67 মাৰ্কস লাগে নেকি তোমাৰ কিমান 40-50টা ভালকে এটেম্প কৰি দিলে আই থিংক ক্লিয়াৰ হৈ যাব টেনচন নাই আছে আৰু এটা কোৱেশ্চন মই সুধো আগৰ কোৱেশ্চনটোৰ লগতে লিংক কোৱেশ্চন মোৰ ইংলিছটো ইমান ভাল নহয় মই এছএমএছ মিডিয়ামত পঢ়ি আহিছো পতকে পেপাৰখন লিখিব লগা হ'ল মোৰ ৰাইটিং ষ্ট্ৰাকচাৰটো ইমান ভাল নহ'ব পাৰে যদিও মোৰ পইণ্টছ আছে তেতিয়া কিবা এফেক্ট হ'ব নেকি এফেক্ট মানে কি সুধিছে মানে মই সেম এটা আনসাৰ লিখিছো মই পইণ্টছ কেইটা দিছো বাট মোৰ ৰাইটিংটো ভাল হোৱা নাই বিকজ গ্ৰামেটিকেলি বহুত এৰৰ হৈছে তেনেকুৱা টাইপৰ বহুতখিনি হৈছে সো সেইটো কিবা ইছ্যু হ'ব পাৰে নেকি ইছ্যু হ'ব কিউকি তোমাৰ যোনটো এনসাৰ ৰাইটিং হয় মেইনছত
way of presenting, way of structuring the answer বহুত মেটাৰ কৰে ঠিক আছে কিছুমানে কন্টেন্ট লিখে কিন্তু হেণ্ডৰাইটিং এলিজিবল নহয় ঠিক আছে তো সিহঁতৰো মাৰ্কস বহুত কাটে আৰু প্ৰেজেন্ট ইটো পইণ্ট ইয়াত লিখিব লাগিছিল ফ্লোটো বেয়া হৈ গ'ল আৰু লাষ্টত আকৌ এবাৰ লিখি দিলে সো তেতিয়া ভুল হৈ যায় তো যোনবিলাক এছএমএছত এটেম্প কৰিব বিচাৰিছে আই থিংক এনসাৰ ৰাইটিং যদি তেনেকুৱা লাগিছে অলপ ষ্ট্ৰাকচাৰটো বনা নাই তো এনসাৰ ৰাইটিং কৰি লওক ভাল মেন্টাৰ আছে এছএমএছৰ তেখেতসকলক দেখাব পাৰে কিউকি তেখেতসকলে এইটো হেৰি কৰিব ষ্ট্ৰাকচাৰিং দ্য লাইন সেন্টেন্স এটলিষ্ট সেইটো হেল্প কৰি দিব পাৰে ইউপিএসসি সবৰে নলেজ নাথাকে ন কি দৰকাৰ কেনেকুৱা লাগে তো আই থিংক সেইটোত হেল্প হৈ যাব আৰু এটা কোৱেশ্চন আহিছে অপচনেল পেপাৰৰ ওপৰত অপচনেল পেপাৰ তেনেকুৱা কিবা কেনেকুৱা অপচনেল ল'ব লাগে বিকজ বহুতৰ নিমিলে বা কোনখন ইজি হয় কিবা টাফ হয় নেকি কি বেচিছত অপচনেলখন ল'ব মানুহে ওকে অপচনেলত তোমাৰ বেচিছ চোৱা ফাৰ্ষ্ট তোমাৰ ডমেইনটো চাই লোৱা তোমাৰ যদি গ্ৰেজুৱেচন হিটত আছে মেবি ইউ কেন গো ফৰ ইট সেকেন্ড তোমাৰ ইন্টাৰেষ্ট থাৰ্ড তোমাৰ স্কোৰিং নেচাৰ অফ দ্য কুৱেশ্যন ঠিক আছে কেনেকুৱা ট্ৰেণ্ড চলি আছে বাট থাৰ্ডটো ইমান ইমফেচিছ দিব নালাগে কিউকি তোমাৰ যদি এটেম্পটো ভাল হয় তোমাৰ ওভাৰঅল যদি তুমি ভালকৈ এটেম্প কৰিব পাৰিছা বা পুৰা ক্লেৰিটি অফ হেৰি আছে সিলেবাস আছে তেতিয়াহ'লে তোমাৰ হেৰিটো হৈ যায় তোমাৰ অপচনেলটো কভাৰ আপ হৈ যাব সো মই কেনেকৈ সিলেক্ট কৰিছিলো কিউকি মই লৈছো এন্থ্ৰ আৰু মই মানুহটো হ'ল মেকানিকেল কাম কৰিছো বেংকত ঠিক আছে একো মেথছ নাই সো মই কৰিছো মই চাইছো মই কোনটো নিজৰ এফৰ্টটো মই ঠিককৈ দিব পাৰো আৰু অলপ কম টাইমত হ'ব পাৰে তো এন্থ্ৰ এইটো কাৰণে চুজ কৰিছো কিউকি মই তাত দেখিছো কুৱেশ্যনছ ৰিপিট হয় প্লাছ মোৰ লেছ ষ্টেটিক হয় কিন্তু মেমৰাইজ কৰিব লাগে আৰু তাত বায়'লজি আছে বায়'লজি মোৰ নাছিলে আগতে সো মই ভাবিলো অলপ কম্প্ৰমাইজ হ'ব মই বনাই ল'ম সেইখিনি ঠিক আছে আৰু এন্থ্ৰ আৰু ছচিয়লজিত এইটো ভাল হয় কি তুমি কুৱেশ্যন এনসাৰ বেসড এপ্ৰোচ ৰাখিব পাৰা ঠিক আছে তুমি কুৱেশ্যনছ বহুত ৰিপিট হয় আজিকালি দুই এটা কুৱেশ্যনছ দি দিয়ে আৰু কৰাব পাৰে বিচাৰি কেনে কিন্তু সেইবোৰো তুমি হেৰি এন্টিচিপেট কৰিব লাগিব ফৰ এক্সাম্পল এতিয়া আৰিয়ান থিয়ৰী এনেকুৱা ওলাই আছে এন্থ্ৰপলজি তো সেইবোৰ বুকছত নাই কিন্তু আমি এন্টিচিপেট কৰিব লাগিব নিউজ পেপাৰতে পোৱা বস্তু ঠিক আছে তো সেইবোৰ যদি আমি ইনকৰ্পৰেট কৰি দিওঁ এন্থ্ৰটো হৈ যাব বাকি যোনবিলাক টেকনিক্যাল সাবজেক্টছ আছে ফিজিক্স ম্যাথমেটিক্স তাৰ যোনে গ্ৰেজুৱেচন কৰিছে দে আৰ ভেৰি গুড বাট মানে তোমাৰ হয়তো ৰাইট হ'ব নহলে ৰং হ'ব সো কনসেপ্ট বিলাক বহুত ক্লিয়াৰিটি লাগে তোমাৰ যদি এনি কনফিডেন্স আছে কি মই ইয়াত গ্ৰেজুৱেচন কৰিছো মই এইটো কৰি ল'ম কভাৰ আপ কৰি ল'ম তেতিয়াহ'লে দে শুড গো আৰু সেকেন্ডলি এইটো ইম্পৰ্টেন্ট কি তুমি কুৱেশ্যন পেপাৰছ অলপমান এনালাইচিছ কৰি লোৱা সিলেবাছ অলপমান এনালাইচিছ কৰি লোৱা ঠিক আছে যদি এনালাইচিছ কৰাত এনেকুৱা লাগে এইটো মই এতিয়াও লিখিব পাৰিম কি দুই এটা বস্তু জিএছৰ লগত কানেক্টেড আছে সো তোমাৰ টাইম বাচিব এফৰ্টটো কম হৈ যাব এনেকুৱা এটা সিলেক্ট কৰা য'ত তোমাৰ কম এফৰ্টত মেক্সিমাম আউটপুট ওলায় ঠিক আছে কিছুমানে মেথছ কৰি বহুত ভাল পায় বাট এক্সাম হিচাপে দিবলৈ টান পাব পাৰে তো বেলেগত ইণ্টাৰেষ্ট ডেভেলপ হোৱাত ইমান টাইম নালাগে মোৰো এন্থ্ৰপলজিত বহুত ইণ্টাৰেষ্ট ডেভেলপ হৈ গৈছে কিন্তু তোমাৰ কনচেন্ট্ৰেশ্যনটো লাগিব তোমাৰ বায়'লজি দেখিলে বায়'লজি পঢ়িম আৰু আজি হৈছে এনেকৈ কৰিলে নহ'ব অলপ ইণ্টাৰেষ্টটো মানে ফ্লোত ৰাখিব লাগিব কনসিস্টেন্টলি ৰাখিব লাগিব তেতিয়াহ'লে তোমাৰ এন্থ্ৰটো কভাৰ কি কয় গোটেই সিলেবাস কভাৰ হৈ যাব important to select a good optional আজিকালি স্কোৰিং এন্থ্ৰ ছচিয়লজি এইবোৰে স্কোৰিং হৈ আছে কিন্তু এইবাৰতো ফাৰ্ষ্ট মেথমেটিক্সো গৈছে সো বাছি লয় যোনটো ইণ্টাৰেষ্ট হয় যোনটো তুমি কনফিডেন্স কৰা যোনটো তোমাৰ লাগিছে কি কভাৰ আপ হৈ যাব অলমোষ্ট আৰু তুমি মেটেৰিয়েল পাই যাবা তেনেকুৱা এটা হেৰি লৈ লোৱা বুঢ়া ভাবুক হৈ কেনে তুমি লিটাৰেচাৰ গুচি নাযাবা আৰু মই লিটাৰেচাৰ বহুত ভাল পাওঁ পঢ়ি কিনে ৰাইট তো তেনেকে সিলেকশন কিউকি আমি এক্সাম ক্লিয়াৰ কৰিব লাগে ভাই সেই লিষ্টত মাৰ্কস হেৰি লাগে নিজৰ নামটো লাগে বাস আৰু এটা কোৱেশ্চন সুধিছে যে কিমান দিনৰ পৰা আগৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে
একজন যদি তোমাৰ নভিচাৰ যোনে একো নাজানে এইটো বিষয়ে ইউপিএসসি মানে একদম বিগিনাৰ হয় একদম at least one year 1.5 year লাগি যায় মানে তোমাৰ 80-90% of the syllabus cover কৰিব কাৰণে যেনেকৈ ময়ো গৈছো বিগিনাৰ হিচাপে গৈছিলো ঠিক আছে 2017 বাট মই 15-16 যেতিয়া বেংকত আছিলো at least মই ইউপিএসসি syllabusখন চাই থোৱা আছিলে বুক 2-3খন এনে জোৰছত কিনি থৈছিলো তো at least অলপ টাচ আছিলে তো তেনেকুৱা যদি টাচ আছে তুমি আৰামছে 1.5 years তুমি overall পুৰা কমপ্লিট কৰিব পাৰিবা বাট বেসিক ৰিকুৱাৰমেন্ট ইজ কনসিস্টেন্সি মোটিভেশন তো ইমান আপ ডাউন হৈ যায় ইমান পেন্ডুলাম মাৰে কিছুমান টপিকস থাকি যায় ঠিক আছে কিছুমান টপিকস পঢ়িবলৈ মন নাযাব হিষ্টৰী সোশ্যাল সায়েন্স এইবোৰ মানে তোমাৰ থাকিয়ে যায় জিএস 1 বহুত বস্তু থাকি যায় ঠিক আছে এথিক্সত তো কি পঢ়িব লাগে এইটো ভাবি থাকোতে যায় সো ইমান টান নহয় কিন্তু যদি কনসিস্টেন্ট এটা প্ল্যান এটা বনাই লয় কি দিস উইক মই ইমানখিনি কমপ্লিট কৰিম ঠিক আছে ইউ ষ্টিক টু দ্য প্ল্যান ঠিক আছে তোমাৰ যদি দুই এটা বস্তু টপিক কমপ্লিট নহব পাৰে কিন্তু ইমানটো আমি মেকানিক্যাল নহয় না ইমান ৰবট নহয় সব বস্তু একেবাৰতে কৰি ল'ব থাকি যাব পাৰে কিন্তু at least try to cover 60-70% of your plan তেতিয়াহলে চাবা লাষ্টলৈকেও 60-70% আৰামছে হৈ যায় যেনেকৈ মই জুনত আৰম্ভ কৰিছিলো মিড জুনত ঠিক আছে তো মোৰ টাৰ্গেট আছিলে কি বাই জানুৱাৰী ফেব্ৰুৱাৰী মোৰ এবাৰ গোটেইখিনি সিলেবাস কমপ্লিট হৈ যাব লাগে ঠিক আছে তো আৰু তাৰ আগতে মই এনসিআৰটি গোটেই কমপ্লিট কৰি ল'ব লাগে ইনিশিয়াল মান্থছত তো তেনেকৈ ফাৰ্ষ্ট 2 মান্থছত তো তেনেকৈ যদি টাৰ্গেট ওৰিয়েন্টেড ৰাখে আই থিংক সলভ হৈ যায় এইটো ঠিক আছে সেকেন্ডলি তোমাৰ মাৰ্চ এপ্ৰিল যেতিয়া আহিব প্ৰিলিমছৰ ওচৰ পাইগে তেতিয়া নেক্সট ষ্টেপত গুচি যোৱা তোমাৰ কোৱেশ্চন সলভ কৰা আৰম্ভ কৰি দিয়া তাৰ আগত তুমি ধৰা মেইনছৰ অলপমান প্ৰিপেয়াৰ কৰিব বিচাৰিছা এভৰি সানডে তুমি দুই এটা কোৱেশ্চন এনসাৰ লিখি দিয়া এনসাৰ লিখোতে বাপৰে বাপ ইমান প্ৰবলেম মানে ইমান আমাৰ হয় নে লিখিবলৈ মন নাযায় একো নাজানো কি লিখিম নাই লিখি দিয়া একো প্ৰবলেম নাই ইভালুৱেট কৰা কি আছে মই প্ৰথম এনসাৰ লিখোতে 20-30 মিনিট লাগিছে ঠিক আছে তাতো কি লিখিছে হাতী ঘোঁৰা ঠিক আছে ইমান বেয়া লিখিছে এনসাৰ সো একো প্ৰবলেম নাই কোৱেশ্চন এনসাৰ বহুত বেয়া হ'ব পাৰে কিন্তু এনসাৰ ৰাইটিং অলপমান প্ৰেক্টিস কৰি লোৱা এভৰি সানডে স্যাটাৰডে যেতিয়া মানে অলপমান জোছটো বেছি বাঢ়ে আৰু জোছৰ লগত এটা প্ৰবলেম কৈ আছো মোৰ ফ্ৰেণ্ড আছে এজনী তাইৰ জোছটো আৰু মাজতে আহে ঠিক আছে হাত ভাঙি লৈছে ইমান লিখিবলৈ ইমান তেনেকুৱা দৰকাৰ নাই ঠিক আছে স্লো যোৱা ষ্টেডি যোৱা কনসিস্টেন্ট হোৱা ঠিক আছে এদিন পুৰা বাৰ্ষ্ট অফ এনাৰ্জি হৈ যায় আজি মই পঢ়ি কেনে গোটেই ৰাতিটো নোহোৱাকে পঢ়ে ঠিক আছে আৰু লাষ্টত নেক্সট 2-3 ডেজ এনেই যাব আকৌ ডিমোটিভেশন তো এনেকুৱা নালাগে কনসিস্টেন্ট হোৱা ঠিক আছে আজি টাৰ্গেটটো মোৰ ইমান এইকেইটা টপিক আছে কমপ্লিট কৰি লোৱা দুই এটা বস্তু পেন্ডিং হৈ যাব পাৰে ঠিক আছে নেক্সট ডে চাই ল'বা কিন্তু তেনেকুৱা কৰিব নালাগে আজি পঢ়িম আৰু 2 দিন নপঢ়ো ঠিক আছে তো ফৰ 1.5 year যদি এই কনসিস্টেন্সিটো মেইনটেইন কৰিব পাৰে তোমাৰ বিগিনাৰ্ছৰ কাৰণে ইমান প্ৰবলেম নহয় তোমাৰ সিলেবাস ওৰিয়েন্টেড পঢ়িবা দেই এনেকুৱা নহয় কি জোৰটোৰ পৰা ৰিসাৰ্চ কৰা আৰম্ভ কৰি দিয়ে এনেকুৱা নহয় আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যোনটো বহুত কনফিউজ হয় মানুহ আৰু বহুত টপাৰ্স এইটো বস্তু বহুত ভেৰাইং এটা আনসাৰ দিয়ে যে মই 12 ঘন্টা পঢ়িছিলো মই 7 ঘন্টা পঢ়িছিলো ৰেঞ্জ এইটো কিমান হয় মানে তোমাৰ কনসেন্ট্ৰেশন স্পেনটো আমাৰ 40-45 মিনিট ঠিক আছে কিছুমানে এনে আৰু বহি দিব পাৰে বহুত অলপ দীঘল ঠিক আছে হেতুত একো প্ৰবলেম নাই কিন্তু ওভাৰঅল তোমাৰ 40-45 মিনিট পঢ়াৰ পিছত কিন্তু ফুল কনসেন্ট্ৰেশনটো ঠিক আছে এটোত নহয় কি তুমি প্ৰথম 20 মিনিটস পঢ়িলা আৰু নেক্সট 10 মিনিট ফেসবুক কৰিছা হেতু নহয় পুৰা ফুল 40 মিনিটস তুমি কনসেন্ট্ৰেট দিয়া এইটো টপিক কমপ্লিট কৰিম তাৰে আগত মই ৰেষ্ট নলও তো তেনেকে যদি কৰা তেতিয়া হলে আই থিংক 10-12 আৱাৰ্স হেৰি হৈ যায় তোমাৰ দিনটোত পাৰে হৈ যায় তাৰপিছত মোৰ কেনেকুৱা আছিল মই 8 আৱাৰ্স তো শুবই লাগিব হয়তো 6+2 কৰি কেনে বা 7+1 কৰি কেনে তেনেকে হও ঠিক আছে বাট 8 আৱাৰ্স মই শুবই লাগিব হেতু মোৰ মেন্ডেটৰি বস্তু কিউকি যদি মই নুহু তো নেক্সট ডে মোৰ বৰবাদ হৈ যায় ঠিক আছে সো এটা টাইম টেবল এটা মেইনটেইন কৰা বহুত ইম্পৰ্টেন্ট এক্সপেৰিয়েন্সৰ কাৰণে ঠিক আছে মোৰ কিছুমান ফ্ৰেণ্ড আছিল যোনে
ৰাতিপুৱা আৰম্ভ কৰিছিল ইনিচিয়েলি ঠিক আছে ৰাতিপুৱা উঠি কেনে পঢ়া আৰম্ভ কৰিছে গৈ থৈ একদম লাষ্টত গৈ সিহঁতে ৰাতি পঢ়া হৈ গ'ল নাজানো কি কেনেকুৱা টাইম টেবল হৈ গ'ল ঠিক আছে স্কিপ কৰি 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 ৰাতি পঢ়া হৈ গ'ল আৰু দিনটো শুৱে তেনেকুৱা নালাগে এটা কনসিস্টেন্টলি এটা টাইম টেবল এটা বনাই লোৱা কি মই ইমান ঘন্টা ইমান আৱাৰ্স পঢ়িম অলপমান ৰেষ্ট ল'ম অলপ ভিডিঅ' চাম অলপ ৰিলেক্স হৈ ল'ম আকৌ পঢ়িবা ঘৰত পঢ়াটো কি প্ৰব্লেম হয় তোমাৰ ডিস্ট্ৰাকশনছ আহে দিল্লীত এইটোৱে মানে অলপমান ভাল তোমাৰ দুটা প্ৰফিট হৈ যায় তোমাৰ ডিস্ট্ৰাকশনছটো কম আৰু তাৰ এনভাইৰনমেন্টটো বঢ়িয়া সেকেন্ডলি সো তোমাৰ যদি ওচৰে পাজৰে দেখিছা লাইব্ৰেৰীত যেনেকে মানুহবিলাক পঢ়ি থাকে তাত ওচৰৰ মানুহ উঠাই নাই তোমাৰ উঠিব হলে খাবৰ কাৰণে চাহ খাওঁ কিবা খাওঁ ইমান ডিস্ট্ৰাকশনছ আনিলে কেতিয়াও কমপ্লিট নহয় মানে ঠিক আছে সো ডিস্ট্ৰাকশনছটো নিজে চম্ভালিব লাগিব সেইটো আৰু টাইম টেবল ৰুটিন এটা মেইনটেইন নকৰিলে নহয়গে আৰু তো 10 hours 12 hours ধৰিলো আৰু আচ্ছা মই এটা বস্তু সুধো যে সে তুমি যেতিয়া প্ৰিপাৰেচন কৰি আছিলা কেতিয়াবা ডিমোটিভেট হোৱা যায় মানে কাৰণ বিকজ একেটা কাম আমি যেতিয়া ৰেগুলাৰলি কৰি থাকো ইট ব্ৰিংছ ফ্ৰাষ্ট্ৰেশ্যন সামটাইমছ সেইটো কেনেকে মানুহে টেকেল কৰিব ডিমোটিভেশ্যনৰ তোমাৰ লিমিটলেছ মানে এইটো প্ৰিপাৰেচন এটা বস্তু তুমি 2 মাহ কৰা বাট সেই একেটা বস্তু তুমি যদি ৰুটিনটো 1 year বা 1.5 year ফলো কৰিব লাগে এণ্ড ডেট উইথ টু মেনি ডিস্ট্ৰেকশনছ তো তুমি পঢ়ি আছা লগৰ বিলাকে তুমি আগতে কৈছিলা কোনোবাই চাকৰি কৰিছে কোনোবাই কিবা কৰিছে সো সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু বিকজ সেই বস্তুটো বহুতে সোধে কি কৰিব লাগিব এইটো তেনেকুৱা কণ্ডিশ্যনত এইটো হৈ থাকে মানে তোমাৰ ডিমোটিভেশ্যন ফেক্টৰছটো বহুত বেছি মোটিভেটিং ফেক্টৰ বিলাক কম হে মানে তোমাৰ সেলফ মোটিভেশ্যনটো কি হয় তুমি সেলফ মোটিভেশ্যনৰ কোনোবা দিনা মানে ইমান মোটিভেটেড থাকিবা and next day তোমাৰ চাবা মুডটো গায়ব হৈ যায় তো মোৰ মতেৰে যোনদিনাখন তোমাৰ মোটিভেটেড থাকা নহয় তোমাৰ ফিলিংছ বিলাক লিখি দিয়া জট ডাউন কৰি দিয়া তোমাৰ কি কি এচিভ কৰিবলৈ আছে তুমি কেলে জাম্প কৰিলা ইউপিএসসি ৰাইট তুমি গোলটো কি আছিলে তোমাৰ এই গোলটো লিখি থৈ দিয়া ঠিক আছে এইটো নোহোৱালৈকে মই নবহো এনেকুৱা এটা জেট আহি যাব লাগে ইউপিএসসিৰ কাৰণে তেতিয়া মানে যদি হেৰিও আহে কেতিয়াবা ডিমোটিভেশ্যন আহে তো এইটো ছাবস্ক্ৰাইব কৰিবলৈ ইজি হয় আচ্ছা মইতো এনে কান্দি থাকিবৰ কাৰণে অহা নাছিলো ন মই পঢ়িবৰ কাৰণে আহিছিলো মই পঢ়িব লাগে ৰেংক আনিব লাগে সো নিজকে সেইটো সদায় ৰিমাইণ্ড কৰি থাকিব লাগিব ঠিক আছে মাজতে অলপমান লিথাৰ্জি আহি যাব পাৰে অলপ পঢ়োতে তোমাৰ আজি পঢ়িবলৈ মন নাই অলপমান ৰিলেক্স কৰি লওঁ ঠিক আছে ৰিলেক্স ময়ো গৈছিলো মাজে সময়ে মুভি চাবলৈ গৈছিলো এভৰি 15 days মই অলপমান ৰিলেক্স কৰিছিলো এভৰি 15 days মুভি চাব যোৱা নাই যেনিবা বাট অলপমান ৰিলেক্স কৰিছিলো ইউটিউব ভিডিঅ' চাই লোৱা তুমি টপাৰ্ছৰ ভিডিঅ' চাই লোৱা বা নেচাৰৰ ভিডিঅ' চোৱা মই নেচাৰ ভিডিঅ' চাই কেনে বহুত ভাল পাইছিলো মানে ৰিলেক্স কৰি দিয়া বেলেগ বস্তু মই পাহৰি যাওঁ ঘৰৰ টেনচন বিলাক অলপমান দূৰ কৰিব পাৰিলে ভাল তোমাৰ পেৰেণ্টছৰ ছাপোৰ্ট অলপমান বেছি পালে ভাল তো সেইবোৰ যদি গোটাই লোৱা তেতিয়াহ'লে মোটিভেটেড থকাত অলপমান ইজি হয় ফ্ৰেণ্ড চাৰ্কলটো এনেকুৱা বনোৱা য'ত তোমাৰ মোটিভেটে কৰে কিছুমান মোৰ অফেন দেন নট ঠিক আছে ফ্ৰেণ্ডছ এনেকুৱা থাকিব আৰে ইউপিএসচিত কিয় ভৰি দিলে হয়নে এইটোতো নেভাৰ এণ্ডিং সাগৰ হয় তুমি পাৰিবা নে সেইটোও ঠিক নাই তেনেকুৱা ৰিলেটিভছো বহুতে এইবিলাকৰ পৰা কণ্টেক্ট এৰি দিয়া ফৰ জাষ্ট 2 years ঠিক আছে যোনবিলাক নেগেটিভ ফেক্টৰ্ছ আছে লাইফৰ পৰা কেইটামান দিন কাটি দিলে একো বেয়া নহয় কিউকি তুমি যোনদিনাখন টপ কৰিবা নহয় ফাৰ্ষ্ট সিহঁতে মাত দিব ৰাইট ইমেজিন কৰা কি তুমি টপাৰ হলে কেনেকুৱা সেন্সেশন হ'ব ঠিক আছে কিমান তুমি ভাল লেভেলত গৈ পাবা ফেম আহিব ৰাইট সো এইবোৰ বেক অফ দা মাইণ্ড তোমাৰ চলি থাকিব লাগে এইবোৰ মানে পইণ্টাৰ্ছ তোমাৰ হেৰি কাৰণে মোটিভেশ্যনৰ কাৰণে লিখি লোৱা লিখি কেনে থৈ দিবা ফ্ৰণ্টত মইতো কৰিব লাগে এটা বহুত ভাল এটা হেৰি আছে তোমাৰ মই বুকত পঢ়িছিলো ইটছ কল্ড ল অফ এট্ৰেকশ্যন ঠিক আছে তুমি যদি বস্তুটো ইমেজিন কৰি থাকা তোমাক সেইটো পিনে টানি লৈ গৈ থাকিব ঠিক আছে তুমি মোৰ ফ্ৰেণ্ড যোনে ৰেংক 28 হয় কাজল জাওলা বুলি তাইও এইটো কথা মোক কৈছিলে আৰু চেম বস্তু ৰিপিটেডলি মই শুনিলো বাসনাত ঠিক আছে তো সিহঁতে তাইও কৈছিলে কি তাই লিখি থৈছে তাইক ৰেংক 10 লাগে বোলে আৰু সদায় সেইটোকে চাই কেনে পঢ়িব ঠিক আছে সো সেইটো চাই কেনে যেতিয়া তাই মটিভেট হ'ব মোৰ ৰেংক 10 কৰে কিন্তু তাইৰ সেইটো লাষ্ট এটেম্প হয়
লাষ্ট ফিফথ এটেম্প হয় চাগে ঠিক আছে সো ইটস ডু অৰ ডাই কণ্ডিশ্যন তুমি ডু অৰ ডাই কণ্ডিশ্যন এতিয়াও বনাই ল'ব পাৰা ফাৰ্ষ্ট এটেম্পটো বনাই ল'ব ফাৰ্ষ্ট এটেম্প ইজ দ্য বেষ্ট এটেম্প হয় ঠিক আছে তো যেতিয়া মটিভেশ্যন ডিমটিভেশ্যন আহি যায় তেতিয়া বেক অট'মেটিক এইবোৰ আনি লোৱা আৰু যেনেকে ময়ো ট্ৰাই কৰিছিলোঁ আৰু অলপমান ষ্ট্ৰাগল আছে তুমি টানি দিয়া শ্লক কৰি লোৱা অলপমান পেইন হ'ব কিন্তু গেইনটো বহুত ঠিক আছে তুমি যদি এইখিনি ক্ৰছ কৰিব পাৰা আৰু 1 ইয়াৰ বাছ 1 ইয়াৰ ষ্ট্ৰাগল কৰিবা মানে তোমাৰ মাইণ্ডত সেইটো খেলি থাকিব লাগে অলপ ষ্ট্ৰাগল আছে এইখিনি ষ্ট্ৰাগল যদি কমপ্লিটলি তুমি মেণ্টেল বেৰিয়াৰটো যদি ক্ৰছ কৰিব পাৰা আই থিংক চেল্ফ মটিভেশ্যন বহুত ইজিলি আহি যায় ঠিক আছে সো যদি কিবা এক্সাম ক্লিয়াৰ হোৱা নাই কিবা হোৱা নাই মোৰ বাৰে বাৰে 50 মাৰ্কে আহি থাকে কি হ'ব এনেকুৱা নহয় মানে 50 মাৰ্ক আহে ইনিচিয়েলি তুমি যদি নেক্সট টাইম আকৌ যদি ভালকৈ তুমি যদি ভাবি লোৱা নেক্সট টাইম মই 70 আনিবই লাগিব বাই হুক অৰ বাই ক্ৰুক তো তেতিয়াহ'লে তোমাৰ সেই জোচটো আহি যায় ঠিক আছে তো সেনেকে পঢ়িব লাগিব তো চেল্ফ মটিভেশ্যন আৰু ডিচিপ্লিনটো ৰাখা মটিভেশ্যন নিজে নিজে আহি যাব আৰু এটা কোৱেশ্চন যোনটো শুনিছো মানে যোনখিনি আমাৰ ৱৰ্কিং প্ৰফেচনেল হয় is it possible to balance work and study at the same time for UPSC বহুতৰ কাৰণে পসিবল হয় মোৰ কাৰণে পসিবল হোৱা নাছিল সেইকাৰণে ৰেজিগনেশ্যন দি দিছিলো সো কিছুমানৰ মানে যোনবিলাক ভাল প্ৰফেচনত হয় যোনে টকাটো পাই যায় তাৰ কাৰণে অলপমান ডিফিকাল্ট হৈ যায় ঠিক আছে কিয়কি এই পাইছো অলপ এছ কৰি থাকিম কিমান পঢ়িম এইবিলাক আহি যায় আৰু মাজতে যদি বিচাৰেও কিন্তু কিছুমান মই দেখিছো IOCL তেনেকুৱা জবৰ পৰাও গৈছে ভাবা আৰু তোমাৰ লাষ্ট ইয়াৰৰ আমাৰে কোন আছিল টপাৰজন পাৰ্থ দাস নেকি যোনে APS হয় APS আছিলে ডিপিউটি SP আছিলে তেখেতে যদি পুলিচ হৈ কেনে পাৰিছে কেলে নোৱাৰিব ৰাইট কিন্তু তেখেতৰ সাপোৰ্ট আছিলে তুমি বছক যদি ক'ব পাৰা ফ্ৰেঙ্কলি স্যাৰ মই এইটো এটা টাইম দিব বিচাৰিছো বাস অলপ টাইমৰ কাৰণে মোক ৰেহাই দি দিয়া যোনবিলাক মোৰ কাম আছে মোক দি দিয়া মই সোনকালে কৰি কেনে আজি বা এইকেইদিনৰ কাৰণে মই যাব বিচাৰিছো ঠিক আছে তো তেনেকে যদি টাইম মেনেজমেন্টটো কৰিব পাৰে ৱৰ্কিং প্ৰফেচনেলৰ কাৰণেও হয় যোনটো ৰেংক 28 ৰ কথা কৈছো হি হেজ বিন ৱৰ্কিং ফৰ 9 years ৰাইট তথাপিতো তাই এণ্ড দ্যাট টু কৰ্পৰেট জব ষ্টিল সি ইজ ৰেংক 28 এনেকুৱা বহুত কেইটা এক্সাম্পলছ আছে ঠিক আছে সো এনেকুৱা নহয় কি নোৱাৰে বাট কিছুমানৰ কাৰণে অলপ ডিফিকাল্ট হয় যেনেকৈ মোৰ কাৰণে ডিফিকাল্ট হৈ গৈছিলে কিয়কি মই ৱৰ্কত কম্প্ৰমাইজ কৰিব নিবিচাৰো একচুৱেলি বেংকত ইমান মানুহ আহে আৰু ষ্টাফ কম সো কাম বেছি তো নিজৰ লোডটো বেলেগক দিয়া টাইপ হৈ যায় সেইকাৰণে মোৰ কাৰণে পসিবল নাছিলে কিছুমানৰ কাৰণে হয় কম্প্ৰমাইজ অলপমান ইফেক্ট কৰিব পাৰে কিয়কি ৱৰ্কত ইমান আউটপুটত ইমান এফেক্ট নকৰে তাহলে পাৰিব ৱৰ্কিং প্ৰফেচনেলও পাৰিব ঠিক আছে টাইমটো মেনেজ কৰিব আৰু যোনটো প্ৰিপাৰেচন আমাৰ কৰিব লগা আছে প্ৰিলিমছ আৰু মেইনছ সেইটো আমি কিবা ষ্টেপ ৱাইজ কৰিব লাগিব প্ৰিলিমছৰ কাৰণে বেলেগকে মেইনছৰ কাৰণে বেলেগকে নে we have to do it consecutively simultaneously অলৱেজ ইন্টিগ্ৰেটেড এপ্ৰোচ ঠিক আছে তুমি ইন্টিগ্ৰেটেড এপ্ৰোচ বেষ্ট এপ্ৰোচ হয় মই যেতিয়া প্ৰিলিমছ কৰি আছো এতিয়া তুমি ইন্টিগ্ৰেটেড এপ্ৰোচ কেনেকৈ ৰাখিবা অকল প্ৰিলিমছটো নিয়া ন মেইনছত দিব লাগিব তেতিয়াহে তোমাৰ ৰেংক আহিব তো তাৰ কাৰণে তুমি কুৱেশ্যন পেপাৰ চোৱা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন পেপাৰ ব্লাইণ্ডলি পঢ়ি থাকা মেবি তোমাৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব পাৰে কিন্তু এনচাৰ তুমি লিখিব নোৱাৰিবা সো অলপ এনচাৰ ৰাইটিং কৰিব লাগিব তুমি মাজে সময় তোমাৰ যদি লাগিছে এইটো টপিক মোৰ অলপমান ষ্ট্ৰং হৈ গৈছে মই পাৰিম আৰু এইটো কুৱেশ্যন আহিলে এপ্ৰ'চ কৰিব সো যিকোনো সেইটোৰ ওপৰত গুগল কৰিলে এক খোপা কুৱেশ্যন আহিব ঠিক আছে এগাল কুৱেশ্যন তো যিকোনো এটা কুৱেশ্যন উঠাই কেনে তুমি এনচাৰ ৰাইটিং কৰিবলৈ ট্ৰাই কৰা যদি তোমাৰ এনচাৰটো বেয়া হ'ব পাৰে মনত আহিব পাৰে ফৰ দ্যাট টাইম কিন্তু আল্টিমেটলি তুমি এটা ষ্ট্ৰাকচাৰ এটা পাই যাবা আৰু এটা সাহস এটা পাবা সো ইন্টিগ্ৰেটেড এপ্ৰোচ ইজ মাষ্ট ফৰ দিছ ইণ্টাৰভিউৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে ইণ্টাৰভিউ যদি পাইছা ডেট মিনছ ইউ আৰ নট এলিজিবল ঠিক আছে ডেট মিনছ তুমি যদি এইবাৰ নোপোৱাও তুমি নেক্সট টাইম বহুত ভাল কৰিব পাৰিবা ঠিক আছে ইণ্টাৰভিউৰ কাৰণে ইমান ষ্ট্ৰাগল নাই ইণ্টাৰভিউৰ কাৰণে এপ্ৰোচটো বহুত ইজি সো ইণ্টাৰভিউ ইমান ভাবিব নালাগে ইণ্টাৰভিউ যদি পাইছা তো তুমি মানে ভালেখিনি এনচাৰ কৰি দিব পাৰিবা সো মেইনছটো এটা হেডেক আৰু বহুতৰ কাৰণে প্ৰিলিমছৰ এটা হেডেক কিয়কি
সেইকাৰণে এতিয়া কৈ আছো যোনবিলাকে অলপমান উইক পায় প্ৰিলিমছটো মানে মোৰ কাৰণেতো প্ৰিলিমছে ক্ৰছ নহয় এনেকুৱা কিছুমান কৈ থাকে ৰাইট চ' তেনেকে এতিয়া যদি 2 মান্থছ আছে প্ৰিলিমছত ফ'কাছ কৰা তাৰ আগত যোনবিলাক আছিলে মানে যদি নেক্সট ইয়াৰ দিয়ে সিহঁতে মেইনছো পঢ়ি গৈ থাকিব লাগে উইথ দ্য চিলেবাছ ঠিক আছে বেলেগ বস্তু চাব নালাগে মেইনছ অৰিয়েণ্টেড পঢ়া যোনবিলাক চিলেবাছত আছে ফৰ এক্সাম্পল ছ'চিয়েল ইছ্যুছত GS1 ছ'চিয়েল ইছ্যুছ ধেৰ আহিব ছ'চিয়েল ইছ্যুছৰ ওপৰত যিকেইটা গ্ৰুপ আছে সেই ইছ্যুছ কেইটা তুমি নোট ডাউন কৰি লোৱা নোটছ বনাই লোৱা ঠিক আছে ৰেডিমেড নোটছ একো কৰিবই নালাগে ঠিক আছে তাৰপিছত কুৱেশ্যন আহিলে লিখি দিলেই হ'ল মেল নিউট্ৰিচনৰ ওপৰত এইকেইটা তোমাৰ ইনিচিয়েটিভ গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে এইটো ডেটা পইণ্টছ আছে আমাৰ ষ্টাণ্টিং ৰেট ইমান ৱেষ্টিং ৰেট ইমান এইকেইটা ডেটা পইণ্টছ তোমাৰ ৰেডি আছে ইন্ট্ৰডাকশ্যনত দি দিলা মেইনছ হৈ গ'ল ন তোমাৰ মেইনছ প্ৰিলিমছ কি বাকী থাকিল ৰাইট চ' ইমান ডিফাৰেঞ্চিয়েট কৰিব নালাগে আৰু যোনটো প্ৰিলিমছৰ চিলেবাছ আছে সেইটোতো মেইনছৰে গোটেই কনচাইজ কৰি কেনে 2-এটা লাইন দি দিলে কিন্তু আল্টিমেটলি মেইন চিলেবাছ হয় ওকে এতিয়া আৰু এটা এইমাত্ৰ কোৱেশ্চন এটা আহিছে এছে প্ৰিপাৰেচনটো কেনেকৈ কৰা উচিত হ'ব আচ্ছা এছে তোমাৰ এছেৰ কাৰণে ৰাইটিং এটলিষ্ট 6 to 7 এছেছ তুমি বিফৰ এক্সাম লিখি দিব লাগে উইথ ইভেলুৱেশ্যন তেতিয়া তুমি গম পাবা তোমাৰ কিমান বঢ়িয়াকে লিখিব পাৰিছা ক্লেৰিটি অফ থটছ আছে নে নাই সেইবোৰ গম পাবা প্লাছ তোমাৰ টপাৰ্ছৰ যোনবিলাক এনচাৰ এছে আছে আগৰ সেইবোৰ তুমি চাই ল'লা তো এটা ষ্ট্ৰাকচাৰ পাই যাবা ঠিক আছে আৰু টপাৰ্ছৰ এছে ষ্ট্ৰেটেজিও ধেৰ আছে সেইকেইটা মোৰ অৰ লেছ ময়ো ফ'ল' কৰিছিলোঁ লাইক তোমাৰ ভোকাবুলাৰী কেনেকুৱা লাগে ভোকাবুলাৰীৰ কাৰণে তুমি কিছুমান নিউজ পেপাৰত ৰিপিটেড কেইটামান কোটছ আহি থাকিব বা কিৱৰ্ডছ আহি থাকিব সেইবোৰ জৰ্ডন কৰিব লাগে ঠিক আছে ভোকাবুলাৰী ইমান হাইফাই লিখিব নালাগে শশী থাৰুৰৰ নিচিনা কিন্তু কেইটামান ভাল ৱৰ্ডছ আছে যোনবিলাক দেখি কেনে মানে বহুত ভাল পাই যায় ইভেলুৱেটৰে সেইবোৰ নোট ডাউন কৰি লোৱা তাৰপিছত এছেৰ এটা ৰাইটিং পেটাৰ্ণ আছে কি কভাৰ কৰিব লাগিব ধৰা আমি কেনেকুৱা ফ'ল' কৰিছিলোঁ কেইজন মানে ছ'চিয়েল পলিটিকেল এডুকেশ্যনেল তো ইকনমি চ' তেনেকৈ গোটেইকেইটা ডাইমেনশ্যনছ ক্ৰছ কৰিলোঁ ঠিক আছে তাৰপিছত ষ্টেক হোল্ডাৰ্ছ কি আছে সেইবোৰ চালা আৰু বহুত ইম্পৰ্টেণ্ট হয় এছেট ফ্ল' তোমাৰ এছেট ফ্ল'টো কেনেকৈ তুমি মেইনটেইন কৰা ঠিক আছে এটা তুমি এটা পেৰাগ্ৰাফৰ আগত তুমি কিবা এটা হিণ্ট দি দিয়া কি নেক্সট পেৰাগ্ৰাফত আমি এইটো টপিকৰ ওপৰত গুচি যাম ঠিক আছে কুৱেশ্যন এপ্ৰ'চ ৰাখিব পাৰা ঠিক আছে বা সেই টপিকৰ এটা ৱৰ্ড এটা এণ্টাগনিষ্টিক ৱৰ্ড সেইটো এটা থৈ দিলা ঠিক আছে তো এটা ফ্ল' আহি যায় ষ্ট্ৰাকচাৰটো মেইনটেইন কৰা বহুত ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমাৰ কোনোবাৰ আৱাজ আহি আছে সাউণ্ডটো অলপ মিউট কৰি ল'বা কাৰ আৱাজ আহি আছে তাৰপাছত তোমাৰ ক্লেৰিটি অফ থটছ বহুত ইম্পৰ্টেণ্ট এছেৰ কাৰণে আৰু যেতিয়া এছে লিখে পিছপিনে বা ক'ৰবাত ৰাফ ৱৰ্ক অলপমান কৰিব লাগে ষ্ট্ৰাকচাৰটো তুমি কেনেকৈ এপ্ৰ'চ কৰিবা গোটেই এছেটো এছেট কেতিয়াবা টপিকছ থাকে অলপ ছ'চিয়েল বেছ কেতিয়াবা ফিলচফিকেল টপিক থাকে যদি ফিলচফিকেল টপিকছত তোমাৰ অলপমান দিগদাৰী লাগে কিয় তুমি কোটছ নাজানা কিবা নাজানা কোনে কি কৈছে একো নাজানা তো ইমান যাব নালাগে সেইবিলাকত ঠিক আছে ইছ্যু বেছ যদি কুৱেশ্যন আহিছে টপিক আহিছে তো ইছ্যু বেছটো এপ্লাই কৰি দিয়া লিখি দিয়া কিন্তু লিখিব লাগে যদি প্ৰেক্টিচ নকৰে এছেট কম মাৰ্কছ পায় ঠিক আছে ত' আৰু তুমি কনক্লুজন কৰিবা গোটেই এছেট তুমি বিভিন্ন ডাইমেনশ্যন কেইটা দিলা কি এইটো প্ৰব্লেম এইটো ইছ্যু হৈছে চল্ভ এনেকৈ গভৰ্ণমেণ্টে এনেকৈ ইছ্যু চল্ভ কৰিছে বা যোনবিলাক চিভিল ছ'চাইটিজ গ্ৰুপ আছে সিহঁতে এইবিলাক এপ্ৰ'চ কৰিছে চ' ডাইমেনশ্যনছ দিলা ষ্টেক হোল্ডাৰ্ছ দিলা ঠিক আছে ত' কনক্লুজন শুড বি লট মোৰ অপটিমিষ্টিক ঠিক আছে প্ৰব্লেম হ'ব পাৰে বাট উইল অভাৰকাম ডেট ঠিক আছে ইকনমিৰ ওপৰত যদি এতিয়া আহি যায় আত্মনিৰ্ভৰৰ ওপৰত আহিবই পাৰে ঠিক আছে ত' ইউ শুড বি অপটিমিষ্টিক উই কেন গিভ থৰ' চেলেঞ্জ টু চাইনা তেনেকুৱা টাইপ অলৰেডি আমি ইমান মষ্ট অফ দ্য হেৰিত ইণ্ডেক্সত ভাল কৰি আছোঁ ইকনমিক ফ্ৰণ্টত ঠিক আছে চ' আৰু এইবোৰ ডেটা পইণ্টছ যোনবিলাক আহে মাজে মাজে কনষ্টিটিউচনেল প্ৰভিজনছ সেইবোৰ মাজে মাজে ফিড ইন কৰি দিয়ে ঠিক আছে য'তে মিলে পেৰাগ্ৰাফত তেতিয়াহ'লে মাৰ্কছ ফেচিং হৈ যায় বস্তুটো কিন্তু যোনটো সুধিছে টপিকটোত সেইটো কিন্তু কভাৰ কৰিব লাগে
সুধিছে কিবা এনসাৰ কিবা বেলেগ লিখি দিলা তেতিয়াহলে মাৰ্কস বহুত কম দিয়ে হয়তো স্কোৰিং হয় নহলে বহুত লো স্কোৰিং হয় সো এছেট পাৰা পৰ্যন্ত স্কোৰ ভাল কৰিব লাগে কিয়কি টানি নিয়ে তোমাৰ ৰেংক ভাল আহি যায় এইটো এছেৰ এপ্ৰোচ মোৰ লেছ এইটোৱে হয় বাকি কিবা যদি মোৰ মিছ হৈছে আই থিংক এছেৰ ধেৰ এপ্ৰোচ আছে অনলাইন যিকোনো এটা ফলো কৰিলে হ'ল বাট ৰাইটিং এছে ইজ মাষ্ট তুমি এছে ৰাইট কৰা ইভ্যালুৱেট কৰা টপাৰ্ছৰ লগত মিলোৱা সিহঁতে কেনেকৈ ভাবিছে আৰু যদি মেন্টাৰ আছে মেন্টাৰৰ লগত কৰা ফ্ৰেণ্ডছ আছে ফ্ৰেণ্ডক দিয়া আৰু মোৰ এজন যোনে এবাৰ টপ কৰিছিলে বিক্ৰম গ্ৰেৱাল বুলি তাৰ এপ্ৰোচ আছিলে 8 to 10 পেজেছ লিখিব আৰু সবতে এটা প্যাৰাগ্ৰাফ লিখিব সব বেলেগ বেলেগ ডাইমেনশনত ঠিক আছে সো তাৰ হেতু এপ্ৰোচ আছিলে এটা হেইবোৰতে মই যিমান কৈছো ইনক্লুড কৰি দিয়ে আৰু প্যাৰাগ্ৰাফ যেতিয়া দিয়ে সাব হেডিংছ দিব লাগে সো দ্যাট গম পায় ও এইটো এবাৰ আমি এইটো ডাইমেনশনত গুছি গৈছো ঠিক আছে এনে জাস্ট এনে জাম্প কৰিব নালাগে সাব হেডিংছ দিলে অলপ এটা ক্লেৰিটি আহি যায় আৰু এছে ইজ দ্য বেষ্ট মিডিয়াম টু শো ইয়োৰ অপিনিয়ন ৰাইট তো এছেৰ কাৰণে ৰেডিমেড কেইটামান বস্তু চৰ্চ কৰি লয় যেনেকৈ মই তেতিয়া এনকডটছৰ কথা কৈ আছিলোঁ ইন্ট্ৰডাকশ্যনৰ কাৰণে কেতিয়াবা ষ্টৰি বেছ তুমি ইন্ট্ৰডিউচ কৰিব পাৰা ফিক্টিচিয়াছ ষ্টৰিজ কেতিয়াবা লিখি দিব পাৰা আৰু এছেট কোনে ভাল কৰে যোনে নন ফিকশ্যন বুকছ বহুত ভালকৈ পঢ়ে এভিড ৰিডাৰ যোনবিলাক বহুত বুকছ বাহিৰা বুকছ বেছি পঢ়ে নহয় সিহঁতে বহুত ভাল কৰে এছেট ঠিক আছে কিয়কি সিহঁতৰ ভোকাবুলাৰী এনিৱে ষ্ট্ৰং হৈ যায় আৰু নন ফিকশ্যনত ভাল ভাল এনেকডটছ পাই যায় যদি এতিয়াও পাৰে কিছুমান নন ফিকশ্যনৰ বুক আছে সেইবোৰ ৰিফাৰ কৰি লয় যদি টাইম আছে এবাৰ যদি নেক্সট ইয়াৰ যদি দিয়ে সিহঁতে এইবোৰ পঢ়ি কেনে কিছুমান ভাল ভাল যোনবিলাক আছে পইণ্টছ আছে লিখি কেনে ৰেডি কৰি থৈ দিব পাৰে এইটো টপিক আহিলে মই এইটো ভৰাই দিম কিছুমান ফ্ৰেজেছ আছে ইউজ কৰিব পাৰে কোটছ আছে ইউজ কৰিব পাৰা গান্ধীজীৰ 40 মান বুলি লিখি দিয়া তোমাৰ 2 মাৰ্কছ আহি যাব ঠিক আছে তেনেকুৱা বস্তুবিলাক মানে চুজ কৰি বাস কন্টেন্টটো ঢালিব লাগে বস্তুটো ষ্ট্ৰাকচাৰ্ড হলে হয় এজনে সুধিছে so for some optional subjects the mark is normalized please তেওঁ সুধিছে normalize মানে কি হয় বেসিক্যালি নৰ্মেলাইজ মানে বেসিক্যালি হল তোমাৰ ওভাৰঅল মাৰ্কসটো এভাৰেজত মানে থাকি গৈছে ঠিক আছে নট ভেৰি হাই নট ভেৰি লো ঠিক আছে তো নৰ্মেল এটা মাৰ্কস আহিব 250 260 হেতু এপ্ৰোচত আহি থাকিব তো তেনেকুৱা নৰ্মেলাইজ হৈ গৈছে যেনেকৈ জিওগ্ৰাফিত হৈ গৈছে বস্তুটো ঠিক আছে সো তাত এক্সট্ৰা অৰ্ডিনাৰী কৰিবলৈ একো নাই তোমাৰ যোনবিলাক টেষ্ট সিৰিজ আছে টেষ্ট সিৰিজ দিয়া টাইমত যোনবিলাক মেন্টাৰ থাকে সিহঁতক সুধিব লাগে একচুয়ালি আৰু কেনেকৈ এপ্ৰোচ কৰিব পাৰে প্ৰবলেম কি হৈ আছে ঠিক আছে সিহঁতৰ বেসিক নলেজ বিলাক থাকে যোনবিলাক এতিয়া মোৰ এন্ট্ৰতে বহুত থিংকাৰ্ছ কোড কৰিব লগা হয় ঠিক আছে এন্থ্ৰোপলজিষ্টৰ কোড কৰিব লগা হয় সো যদি হেতু কোড নকৰে মাৰ্কস নাহিব না আকৌ নৰ্মেলাইজ মাৰ্কসে পাব ঠিক আছে সো এপ্ৰোচটো অলপমান চেঞ্জ কৰিব লগা হয় এইবিলাক হেৰি যেনেকৈ জিওগ্ৰাফিটো বহুত মাৰ্কস বিলাক লো অহা হৈ গৈছে আৰু মেন্টাৰছে এইটো হেল্প কৰিব পাৰে মইতো বহুত বেছি ক'ব নোৱাৰিম এইটো কিন্তু মেন্টাৰছে ভালকে এপ্ৰোচ কৰিব পাৰো আৰু অপচনেলৰ কাৰণে তুমি টেষ্ট সিৰিজ ল'বই লাগিব তুমি অপচনেল যদি দিব বিচাৰিছা আমাৰ এজন ষ্টুডেন্ট আছে ইয়াতে তেখেত কৌস্তভ বৰুৱা সো তেখেতে কিবা এটা কোৱেশ্চন সুধিব খুজিছে over to you কৌস্তভ Thank you, sir. Good afternoon, sir. Sir, আপোনাৰ ইনসাইটফুল শব্দবোৰে বহুত ইনস্পায়াৰ কৰিলে থেংক ইউ sir আপুনি এছাই কথাটো কৈ আছিলে sir তাতে কিমান নেসেসাৰি হয় যে আপুনি এটা ডিপ্লোমেটিক ষ্টান্স এটা মেইনটেইন কৰে নে আপুনি এটা প্ৰপাৰ চেনেল এটা দিব বিচাৰা তো বেছি ভাল এটা ডিপ্লোমেটিক ষ্টান্স এটা লোৱাটো বেছি ভাল এণ্ড sir মোৰ সেকেন্ড কোৱেশ্চনটো এইটো আছিলে যে আপুনি এন্থ্ৰোপলজি কথা কৈছে sir মই একচুয়ালি এন্থ্ৰোপলজি অপচনেল হিচাপে লোৱাটো বিচাৰি আছো এটা প্ৰপাৰ এপ্ৰোচটো কেনেকুৱা হয় যে কিখন কিতাপ মই পঢ়িব লাগে বা কি হিচাপে মই আগবঢ়াটো দৰকাৰ সেইটো যদি অকমান আপুনি গাইড কৰি দিলে থেংক ইউ স্যার তোমাৰ যোনটো ডিপ্লোমেটিক ষ্টেন্সৰ কথা কৈছে মই সেইটো ডিপ্লোমেচি বুলি নকওঁ মই বেলেন্স এপ্ৰোচ ঠিক আছে বহুত বস্তু তোমাৰ ক্ৰিটিক্যালি এনালাইসিস হৈ যায় বহুত টপিকত তোমাৰ নিজৰ মানে ফিলিংসটো অলপ বেলেগ হ'ব পাৰে বায়াসনেছ থাকিব পাৰে কিন্তু আমি সেইটো কেতিয়াও এনসাৰত দিব নোৱাৰো তুমি যদি ক্ৰিটিক্যালি এপ্ৰোচ কৰিও বিচাৰিছা নেক্সট পইণ্টত তোমাৰ পজিটিভ এটা এপ্ৰোচ আহিবই লাগে ঠিক আছে
এটো অকল এছেটে নহয় এনসাৰ ৰাইটিংত মোস্ট অফ দা এনসাৰ ৰাইটিংত তোমাৰ হেতু এপ্লিকেবল হয় ঠিক আছে সো এছেট যদি তুমি নিজৰ কিবা এটা অপিনিয়ন দিছা হেতু বেসিছত তুমি যদি আকৌ যদি সাপোর্টিং এন্ডোর্সমেন্ট এটা দিব পাৰা লাইক আমি ইকোনমিক সার্ভেটো সেম কথা কৈছে আৰু অ্যাকর্ডিং টু ইউ অলসো তুমি এটো কিবা এটা কো বিচাৰিছা বিকজ অফ দা ট্রেন্ড বাট আউটাৰ কাউন্টাৰ পইণ্টছ থাকিব বহুত সেইবোৰো তুমি একেলগে যদি লিখি দিয়া তো ব্যালেন্স এটা হৈ যায় ফাইনালি মই যোনটো কৈছো তোমাৰ গোটে এছেটতে যদি তেনেকে গৈছে ফাইনাল কনক্লুজন শুড বি অপটিমিস্টিক কিউকি এনেকুৱা এটাও কোৱেশ্চন নাহে এছেট যোনটো তোমাৰ ক্ৰিটিক্যালি এনালাইজ কৰিব দিয়ে পুৰা ঠিক আছে যোনটো নেগেটিভে হয় ঠিক আছে সদায় প্ৰো এপ্ৰোচে বিচাৰে লাষ্টত ঠিক আছে তো কনক্লুজনটো তোমাৰ অপটিমিজমত বেছি থাকিব লাগে ঠিক আছে obviously there are dim areas but you see a silver lining ঠিক আছে তেনেকুৱা ভাল এটা লাইন যদি লিখি দিয়া তেতিয়াহলে কনক্লুজনটো বঢ়িয়া হৈ যায় আৰু তো ডিপ্লোমেসি তুমি ৰাখা ওভাৰ ডিপ্লোমেসিও কৰি নিদিবা ব্যালেন্স এপ্ৰোচ এটা ৰাখা আৰু এন্থ্ৰত যাওঁ এতিয়া that's clear right sir yes sir হয় sir thank you এন্থ্ৰোপলজি তোমাৰ মই হেৰি ক্লাছ কৰিছিলো ৱাজিৰামত বাট আনফৰচুনেটলি মোৰ নোটছ বিলাক ইমান ঠিকে নাছিলে ঠিক আছে সো ইভেন মোৰ মেইনছ প্ৰিপাৰেচনটো হেম্পাৰ কৰিলে লাষ্টত কিউকি মই ফাৰ্ষ্ট মান্থ আফটাৰ প্ৰিলিমছ মই পুৰা নোটছ প্ৰিপেয়াৰ কৰিব লগা হ'ল সো ওৱান ৱে অফ হেণ্ডলিং দিছ টাইম প্ৰেছাৰ ইজ টেকিং আ বুক ষ্টেণ্ডাৰ্ড বুক লাইক তোমাৰ আজিকালি কুৱেশ্যন এনচাৰ বেছড এপ্ৰ'চ যোনটো হয় সেইটো বহুত ইফেক্টিভ হৈ গৈছে কিমান দিন চলে সেইটো মই গ্যাৰান্টি দিব নোৱাৰো ঠিক আছে বাট ফৰ দ্য টাইমিং তুমি এইটো এপ্ৰ'চ কৰিব পাৰা কুৱেশ্যন এনচাৰ নট ইভেন ইন এন্থ্ৰোপলজি নট অনলি ইন এন্থ্ৰোপলজি ইটস অলসো এপ্লিকেবল ফৰ সোশিয়োলজি তোমাৰ কুৱেশ্যন এনচাৰ বেছ এপ্ৰ'চ তুমি যদি যোনবিলাক কুৱেশ্যনছ দেখিছা সেইবোৰ যদি আফটাৰ ৰিডিং এভৰিথিং তুমি এনচাৰ্ছ ভালকৈ লিখিব পাৰিছা আৰু ৰেডি কৰি থৈছা এটলিষ্ট তোমাৰ 10% 20% কুৱেশ্যনছ তোমাৰ আহি যাব তাৰ পৰা ঠিক আছে কুৱেশ্যন যদি নাহে টপিকটো আহি যাব ঠিক আছে সো মই মোৰ যেতিয়া টাইম কনষ্টেন্ট পাই আছিলো মই এন্থ্ৰোপলজি সিম্পলিফাইড খন লৈ লৈছো তাত বিল্ড আপ কৰিছো মোৰ নিজৰ নোটছ বহুত পাতলা আছিলে মোৰ ইনিশিয়েল নোটছ ক্লাছ নোটছ খিনি তো মোৰ বহুত মোটা হৈ গ'ল লাষ্টত গৈ আৰু এন্থ্ৰোপলজি সিম্পলিফাইডতো মই বহুত বস্তু সোমাইছো লোকৰ নোটছ মই চাই কেনে কোড কৰিছো কিউকি এন্থ্ৰোপলজি সিম্পলিফাইডতো সব থিংকাৰ্ছৰ নাম নাই সব এন্থ্ৰোপলজিষ্টৰ ৰিসেন্ট যোনবিলাক ষ্টাডিজ গৈ আছে সেইবোৰৰ নাম নাই ঠিক আছে যেনেকে লেজিসলেশন চলি থাকিব এপিত আয়ে দিন তোমাৰ নিউলিথিক সাইটস পাই থাকে ঠিক আছে তুমি যদি হেতু এনসাৰ্ছত কোড কৰি দিব পাৰা মেগালিথ নিউলিথিক সাইটস হেবোৰত তাৰপাছত এতিয়া এন্থ্ৰোপোচিন বুলি আহিছে হেবোৰৰ ওপৰত কোৱেশ্চন আহিলে তুমি নিজে ইম্প্ৰোভাইজ কৰিব লাগিব ৰাইট সো এন্থ্ৰোপলজি হওক তোমাৰ বেলেগ জিএস হওক ইউ এন্টিসিপেট দ্য কোৱেশ্চনছ ঠিক আছে স্পুন ফিট আজিকালি ইমান ইজিলি নহয় তোমাৰ ইউপিএসসি এনেকুৱা হয় তোমাৰ ফিউচাৰিস্টিক কোৱেশ্চন সুধি দিয়ে সো ইউ হেভ টু এন্টিসিপেট দ্য কোৱেশ্চন ঠিক আছে এন্থ্ৰোপলজিটো এনেকুৱা কিছুমান টপিক এন্টিসিপেট কৰা কিছুমান মোস্ট অফ দ্য থিংস স্ট্যাটিক থাকে তো তোমাৰ ষ্টেণ্ডাৰ্ড বুকছ যোনবিলাক ব্ৰেইন ট্ৰী মেটেৰিয়েল এন্থ্ৰোপলজি সিম্পলিফাইড মোক লাগে কি সিম্পলেষ্ট হয় এন্থ্ৰোপলজি সিম্পলিফাইড লৈ কেনে বা যিকোনো আদাৰ বুক এটা ডিমিষ্টিফাইড বুলি আহি গ'ল যিকোনো আদাৰ বুক তুমি হেতু লোৱা বেছ বনোৱা আৰু তাৰ ওপৰত তোমাৰ পইণ্টছ দি দিয়া ঠিক আছে not necessary कि तुम्ही हेतुए आन्सर लिखिबा but points are ready for you আৰু কিছুমান টপাৰ্ছ নোটছ পাই যাবা হিহঁতৰ টপাৰ্ছ নোটছ লৈ লোৱা হিহঁতৰ থিংকাৰ্ছ এক্সট্ৰা কেতিয়াবা লিখা থাকে জাগজা কমিটি আছে একচুয়ালি জাগজা বুলি না হাহা বুলি কয় মই ক'ব নোৱাৰো সো জাগজা কমিটিৰ যোনবিলাক আছে হেবোৰ লিখি ললা তো এপ্ৰোচটো তেনেকে তোমাৰ নোটছ ৰেডি থাকিব লাগিব লাষ্ট 3 মান্থস তুমি অকল হেখিনিয়ে পঢ়িলা আৰু একো ৰিসাৰ্চ কৰিব দৰকাৰ নাই ঠিক আছে আৰু তুমি ড্ৰয়িং প্ৰেক্টিস কৰিব লাগিব বায়োলজি পেপাৰ বনোৱাৰ কাৰণে ফিজিক্যাল এন্থ্ৰোপলজি এনসাৰ ৰাইটিং ভালখিনি কৰিব লাগিব কিউকি মনত নাথাকে দেই এন্থ্ৰোপলজি বস্তু বহুত মেমৰাইজিং বস্তু আছে তো বাৰে বাৰে যদি পঢ়া তো আহি যাব কিন্তু টান নহয় এন্থ্ৰোপলজিটো আৰু স্কোৰিং হৈ গৈছে অফ প্লেট ঠিক আছে ইটস এ গুড অপচনেল আই উইল সাজেষ্ট বাট ইটস আপন ইউৰ ইন্টাৰেষ্ট অলসো বাকি বিলাকক কৈছো যদি ইন্টাৰেষ্ট আছে ল'ব পাৰে যদি নাই বেলেগ যোনটো আগৰ পৰা ভাবি থৈছে এইবিলাক কৰা একো প্ৰবলেম নাই ওকে ইয়াতে মই এটা সাপ্লিমেন্টাৰি সুধিবলৈ বিচাৰিম
Sir, ethnographic profiles for kiman besi important ho jay sir? Ethnographic profile to tumhar question boni jabo pare kyunki race racism opor question ahi thake thik ase debates race racism ebila iman heri nohoy static e hoy most of the thing thik ase tumar answer jodi ebar jodi tumar gori uthe to ethnographic profiles ji kono question se tumi di dibo pariba thik ase iman tan nohoy tumi to in between the syllabus pai jaba. Okay, thank you so much sir, thank you. যোনখিনি আমি আনসার্স লিখো that should be in bullet form নে আমি প্যারাগ্রাফ বনাই লিখিব লাগিব আৰু আমি আন্ডারলাইন কৰাটো দৰকাৰ নেকি? তোমাৰ তেনেকুৱা একো হেৰি নাই কি বুলেটে হ'ব লাগিব নন বুলেট হ'ব লাগিব তোমাৰ আৰু ইন্টাৰেষ্টিং কৰি দিয়ে ইউপিএসসি ডিসকাস কমেন্ট elucidate এইবোৰ বস্তু ইউজ কৰি দিয়ে তুমি তাত বুলেটে মাৰিবা না কি প্যাৰাগ্ৰাফ মাৰিবা অলপমান কনফিউজন হৈ যায় সো এইবোৰ কনফিউজন দূৰ হ'ব তেতিয়া তুমি এনসাৰ ৰাইটিং কৰিবা আৰু যেতিয়া ইভালুৱেট কৰিবা হেল্ল' শুনিছা ন সো মোক লাগিছে কিছুমান যেনেকে ক্ৰিটিক্যালি এনালাইসিস কোৱেশ্চন আহে সেইবোৰত তুমি বুলেট পইণ্টছ দিব পাৰা ঠিক আছে কিউকি ক্ৰিটিক্যালি এনালাইসিস পজিটিভ পইণ্ট থাকিব নেগেটিভ পইণ্ট থাকিব বাট সেম বস্তু তুমি ডিসকাশন এনালাইসিস এইবোৰত ইউজ কৰিব নোৱাৰে ঠিক আছে তাত প্যাৰাগ্ৰাফ বেস লিখিব লাগিব কিউকি তুমি এনালাইসিসত ফৰ বেসিক্যালি বা ডিসকাশনত বেসিক্যালি তুমি কিবা যদি পজিটিভ পইণ্ট দিলে তুমি নেগেটিভ পইণ্টও কেতিয়াবা লগালগ আহিয়ে যাব পাৰে ঠিক আছে সো তুমি তাত বুলেট পইণ্টছটো দিব নোৱাৰা সো প্যাৰাগ্ৰাফ এপ্ৰোচ ৰাখিব পাৰে আৰু নট অনলি বুলেটছ এণ্ড প্যাৰাগ্ৰাফ এপ্ৰোচ ইউ ক্যান ইউজ ফ্লো চাৰ্টছ ডায়াগ্ৰামছ ৰাইট সো তেনেকে বহুত ধুনীয়া ইম্প্ৰোভাইজ কৰিব পাৰে এনসাৰ বিলাকত এনসাৰ ৰাইটিং কৰি থাকি বা টপাৰ্ছ এনসাৰ শিট পালেও এইবোৰ তুমি ইনকৰ্পোৰেট কৰিব লাগিব সো বুলেট not very necessary but preferable হৈ যায় বহুত টাইমত কিউকি অলপমান ক্ৰিস্প হৈ যায় বস্তুটো ঠিক আছে যতে পাৰে বুলেট ইউজ কৰা ক্ৰিটিক্যাল এনালাইসিস টাইপ যত তুমি দেখিছা পইণ্ট ওয়াইজ দিব পাৰে যেতিয়া কোৱেশ্চনত তোমাৰ দুই তিনিটা পাৰ্টস আছে তেতিয়া বুলেট পইণ্ট ইউজ কৰি দিব পাৰে ওকে তো তেনেকুৱা এপ্ৰোচ ৰাখা একো প্ৰবলেম নাই তাত সাব হেডিং আন্ডারলাইন সিস্টেমটো আন্ডারলাইন কৰিবা যত ইম্পৰ্টেন্ট দেখে কিন্তু ফুল আন্ডারলাইন কৰিবা এনেকুৱা নহয় কি আধা ওয়ার্ডস আন্ডারলাইন কৰিলা ঠিক আছে আন্ডারলাইন ঠিক হয় এমফাসাইজ দিবৰ কাৰণে তুমি এটো ওয়ার্ডত তুমি স্ট্রেস কৰিব বিচাৰিছা আন্ডারলাইন কৰি দিবা টাইম কুলাই কিছুমান আন্ডারলাইন হোৱাৰ কাটি যায় ন প্ৰবলেম হয় সো এনসারটো অলপমান নিট এন্ড ক্লিন হ'ব লাগে তোমাৰ ফার্স্ট লাইনতে যদি আন্ডারলাইন কৰিব যাওঁতে খিচমিচু হৈ গ'ল মাৰ্কস অলপ কম দিব সো নিট এন্ড ক্লিন এন্ড ইন্ট্ৰোডাকশন তোমাৰ ইন্ট্ৰোডাকশনটো বহুত ধুনীয়া হ'ব লাগে ঠিক আছে ফটো স্ক্ৰেচ মাৰ্ক হ'ব নালাগে ঠিক আছে সো মেইন এনসাৰ ৰাইটিংত এইবোৰে মই এনসাৰ ৰাইটিংৰ আৰু এটা বস্তু কৈ দিম তোমাৰ মেইনছ পাৰ্সপেক্টিভত তোমাৰ পেপাৰ কমপ্লিটন ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ মেইনছ ঠিক আছে বহুতৰ পেপাৰ কমপ্লিট নহয় ওকে সো মাৰ্কস কম আহে ইভেন মোৰ ফাৰ্স্ট GS1ত মোৰ এটা কোৱেশ্চন মিছ হৈ গ'ল ঠিক আছে দ্যাট ওয়াজ ভেৰি ইজি কোৱেশ্চন চৈতন্যৰ ওপৰত আছিল কোৱেশ্চনটো চৈতন্য মহাপ্ৰভু হেতু মোৰ মিছ হৈ গ'ল সো মোৰ পিছত বহুত দুখ লাগিছে কিন্তু তেনেকে মিছ হ'ব নালাগে সো মই স্ট্ৰেটেজি চেঞ্জ কৰিলো নেক্সট পেপাৰ কেটাৰ কাৰণে মই কি কৰিলো যোনটো দুটা পাৰ্টত থাকে ন সো 10 মাৰ্কাৰ্স কেটাৰ মোৰ ফাৰ্স্ট 4-5 কোৱেশ্চনছ মই লিখিলো নেক্সট তাৰ পিছত নেক্সট পাঁচটা এৰি দিছো পিছত লিখিম বুলি কিউকি তোমাৰ ফাৰ্স্ট ইমপ্ৰেছন তোমাৰ বহি যাব ভালকে লিখিবা ঠিক আছে টেক ইউৰ টাইম তাৰ পিছত নেক্সট 15 মাৰ্কাৰ্স কেটা কমপ্লিট কৰা ইম্পৰ্টেন্ট কিউকি হি কেটা সবচে বেছি মাৰ্কস আনে ঠিক আছে 15 মাৰ্কাৰ্সত যদি তুমি 8-9 আনি দিয়া তোমাৰ বহুত ভাল মাৰ্কস আহিব ওভাৰঅল ঠিক আছে সো 15 মাৰ্কাৰ্সৰ ওপৰতো স্ট্ৰেছ কৰিব লাগে সো মই নেক্সট এটো এপ্ৰোচ ৰাখিলো প্ৰথম পাঁচটা কৰিলো পাঁচটা এৰিলো তাৰ পাছত 50 মাৰ্কাৰ্সৰ গোটেই এটা কৰি দিলো তো নেক্সট মোৰ যিমান কেটা পেপাৰ আছে মোৰ সলভ হৈ গ'ল কিন্তু ফাৰ্স্ট পেপাৰত মই এপ্ৰোচটো ইটো ৰাখিছিলো কি যত পাৰো যোনকেটা মোৰ ইজি লাগিছে মই হিকেটা আগতে কৰিছো যোনকেটা টান লাষ্টত কৰিছো সেইকাৰণে এটা কোৱেশ্চন থাকি গ'ল সো আই থিংক তেনেকে এপ্ৰোচ কৰিবা মেইনছৰ আৰু বাকি আন্ডাৰলাইন হৈ দিও লগতে কৰি দিলে হ'ল কাৰোবাৰ কিবা কুৱেশ্চন সুধিব আছে যদি হেণ্ড ৰেইজ কৰিব পাৰা
Jainul Ali. Unmute কৰি দিয়াচোন তোমাৰ ফালৰ পৰা। Jainul Ali. মোৰ ফালৰ পৰা আনমিউট কৰিছো, তুমি নিজৰ ফালৰ পৰা আনমিউট কৰি লোৱা। আৰু এটা কুৱেশ্যন মই সুধিব খুজিছিলো মক টেষ্টৰ ওপৰত। হাউ ইম্পৰ্টেণ্ট ইজ মক টেষ্ট, কিমান দিব লাগিব মক টেষ্ট, আৰু মক টেষ্ট দিয়াৰ পিছত আমাৰ কেনেকৈ আমি এনালাইজ কৰিব লাগিব মক টেষ্টৰ ভিত্তিত নিজকে। মক টেষ্ট বহুত ইম্পৰ্টেণ্ট হয় ফৰ অল দ্য ষ্টেজেছ, ঠিক আছে। তোমাৰ প্ৰিলিমছত তুমি যেনেকৈ মই ইনিচিয়েলি কৈছিলোঁ, তোমাৰ টাৰ্গেট ৰাখা ইন 70 days তুমি 80টা তুমি মক টেষ্ট দিব। অলপ কম হ'ব পাৰে, একো প্ৰব্লেম নাই, কিন্তু মক টেষ্ট দিয়া, ইভেলুৱেট কৰা, ঠিক আছে। মক টেষ্ট দিয়াৰ আৰম্ভণিটো বহুত ট্ৰাবলছাম হয় বহুতৰ কাৰণে, কিন্তু প্ৰথমটো তোমাৰ 2 ঘণ্টা বহিব লাগিব 100টা কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে। ছেকেণ্ড আমাৰ কি থটছ আহিব, মই এইবাৰ ৰিভাইজ কৰা নাই, নেক্সট টাইম ৰিভাইজ কৰি দিম, কাইলৈ কৰিম, সেই কাইলৈ কেতিয়াও নাহে। তাৰপাছত তোমাৰ ইভেলুৱেশ্যন কৰোঁতে বহুত টাইম লাগে, অ'কে টাইম লাগক, কিন্তু নেক্সট টাইম তুমি সেই কুৱেশ্যনটো চিমিলাৰ কুৱেশ্যনটো ৰং হ'ব নালাগে, ঠিক আছে। যদি তোমাৰ কুৱেশ্যনটো ৰং নহয় তোমাৰ আৰু ইভেলুৱেশ্যনটো কাৰেক্টলি যায়, তো তোমাৰ মক টেষ্ট ইজ ফ্ৰুটফুল। অ'কে, চ' প্ৰিলিমছৰ কাৰণে 70-80 ভাল এতিয়া টাইমত ভালকৈ মক টেষ্ট দিয়া, তাত ইনক্লুডেড ছেকশ্যনেল এণ্ড ফুল টেষ্ট। তাৰপাছত ইভেলুৱেশ্যন ভাল হ'ব লাগে, কম্পিট কৰা নিজৰ ফ্ৰেণ্ডৰ লগত কিমান আহিছে, টাৰ্গেট ফৰ হায়াৰ মাৰ্কছ, বাট তোমাৰ প্ৰিলিমছত ইমান হেৰিটো নাই, তোমাৰ কাট অফ ক্লিয়াৰ কৰিব লাগে। চ' এটেম্প কৰা কি তোমাৰ 120 মাৰ্কছ আহি থাকে কনচিষ্টেণ্টলি, তো প্ৰিলিমছত তুমি আশা কৰিব পাৰা 100+ আহি যাব তোমাৰ আৰামছে, ঠিক আছে। এতিয়া টাইমত তুমি 120 এটেম্প মানে কৰিবলৈ, আৰু সেই হিচাপে এটেম্প কৰা। এতিয়া মোৰ হিচাপে 100টা কুৱেশ্যন যিমান আছে চব এপ্ৰ'চ কৰি দিব লাগে, এতিয়াহে গম পাবা কোনটো তোমাৰ টোকা লাগিছে, কেনেকৈ টোকা লাগিছে। কিছুমান এলিমিনেশ্যন কৰিবলৈ ইজি হয়, ঠিক আছে, আৰু কিছুমানৰ বেচিক নলেজ লগাই দিলে তোমাৰ টোকাটো চাহি হৈ যায়। চ' ইউ ট্ৰাই, গ' ফৰ ইট, ঠিক আছে। নেক্সট হ'ল মেইনছত তোমাৰ যোনবিলাক টেষ্ট চিৰিজ আহে সেইবোৰ দিব লাগে, নহ'লে তোমাৰ এনচাৰ ৰাইটিং কি লিখিছা তুমি নিজে বুজি নাপাবা, আৰু লাগিব তোমাৰ এনচাৰটো ঠিক আছে কিন্তু একচুৱেলি বহুত ভুল হ'ব পাৰে। ত' ইভেলুৱেট কৰাটো ইম্পৰ্টেণ্ট উইথ দ্য মেণ্টাৰ এণ্ড অৰ উইথ দ্য ফ্ৰেণ্ডছ যোনে দি আছে। তাৰপাছত এটলিষ্ট 700 অলপ বেছি হ'ব, 600টা মান যদি কুৱেশ্যনছ তুমি লিখি দিব পাৰা চব টেষ্ট চিৰিজ মিলাই কেনে, ইটছ এ গুড এমাউণ্ট, ঠিক আছে। তোমাৰ এটা ষ্ট্ৰাকচাৰ, তোমাৰ নোটছ তোমাৰ পুৰা মাথাত চাপি যাব, ঠিক আছে, ইছ্যু নাই। চ' উইথ ডেট পাৰ্চপেক্টিভ মেইনছৰ মকছ বহুত ইম্পৰ্টেণ্ট হৈ যায়। নেক্সট আছে ইণ্টাৰভিউ তোমাৰ ইণ্টাৰভিউটো মকছ তুমি দিব লাগিব, কিয়কি তোমাৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ কৰিব লগা হয়, আৰু কেনেকৈ কুৱেশ্যনছ এপ্ৰ'চ কৰিব লাগে সেইটোৰ ওপৰত সুধিব লাগে, কি কুৱেশ্যন সুধিব পাৰে সেইটো, কিয়কি যোনটো UPSC কুৱেশ্যন সোধে সেইটো আমিতো ক'তো বিচাৰি নাপাওঁ, ট্ৰান্সক্ৰিপ্টছ আহে সেইবোৰত পাওঁ, যোনটো ময়ো ফ'ল' কৰিছিলোঁ, ঠিক আছে। ত' মকছত এইটো গম পাবা তোমাৰ উইক পইণ্টছ, ষ্ট্ৰং পইণ্টছ সিহঁতে ফিডবেক দি দিব। চ' ইণ্টাৰভিউত সেইটো ইজি হৈ যায়, মানে তেনেকৈ গম পাওঁ। চ' অভাৰঅল মক টেষ্ট আৰ ভেৰি ইম্পৰ্টেণ্ট টু ইভেলুৱেট ইয়ৰ চেল্ফ এণ্ড বি অ'পেন টু ফিডবেক, ঠিক আছে। ত' তোমাৰ মাৰ্কছ কম আহিছে, ডেটছ অলছ' এ ফিডবেক, ইউ ন' ডেট তোমাৰ এইটো পইণ্টছ কম হৈ আছে, ঠিক আছে। আৰু তোমাৰ এইটো কুৱেশ্যন ছল্ভ কৰিব পৰা নাই, কোনোবাই বেয়াকৈ কৈছে, ইণ্টাৰভিউটো গালি চালি দি দিয়ে, এই কি এতিয়া ইণ্টাৰভিউ দিব আহিছে, এনেকৈ কি প্ৰিপেয়াৰ কৰি আছে, তেনেকৈ কৰে, ঠিক আছে। চ' বি অ'পেন টু ফিডবেক বাট ইম্প্ৰুভ আপন ইট। চ' মকছ আৰ ইম্পৰ্টেণ্ট ফৰ ডেট পাৰ্পজ। এজনে সুধিছে ইণ্টাৰভিউ কাৰণে কিবা স্পেচিয়েল কিবা টেকনিক ল'ব লাগিব নে কিবা প্ৰিপাৰেশ্যন লাগিব নেকি? ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন যেনেকৈ মই কৈছোঁ, তুমি ইফ ইউ ক্লিয়াৰ মেইনছ, তোমাৰ নলেজটো হৈ গ'ল আৰু ফ্লাড হ'ব নেক্সট টাইম, ঠিক আছে। চ' ইণ্টাৰভিউৰ কাৰণে ইমান হেৰি ভাবিব নালাগে, তোমাৰ খালী হ'ল ইণ্টাৰভিউ বুলি নকয় ন, পাৰ্চনেলিটি টেষ্ট বুলি কয়। চ'
you have to refine your personality to present your personality. তুমি approach কিবা এটা ৰাখিব লাগিব ধৰা মোৰ কাৰণে হয় honest approach ৰখাটো বহুত important interview কাৰণে because interviewer tricky questions সুধি দিয়ে কেতিয়াবা তোমাক মানে ইমোশনালি হেৰি টানিবলৈ ট্ৰাই কৰিব ৰাইট প্ৰভোক কৰিব প্ৰভোকেটিভ কোৱেশ্চনছটো ঢেৰ সুধি থাকে তো সেইবোৰ কেনেকৈ এপ্ৰ'চ কৰিবা you can be honest about it কি মই তুমি পাৰা নাই কিবা এটা জিকে বেস্ট কোৱেশ্চন সুধি দিছে sir currently I don't know this topic I'll go and read about it so if you can be that polite that honest তেতিয়াহ'লে ইণ্টাৰভিউ এটা ইমপ্ৰেশ্যন বহি যায় you will handle the crisis correctly in a good way ঠিক আছে কেতিয়াবা যোনবিলাক তোমাৰ হেৰি লোকেলিটি নিউজ আছে বা ৰিজনেল নলেজ আছে কমিউনিটি নলেজ আছে তো সেইবোৰ তুমি অলপ পঢ়ি যাব লাগিব কিয়কি ইণ্টাৰভিউটো সেইবিলাকে সুধিব তোমাৰ অপচনেলৰ ওপৰত কুৱেশ্যন সুধিব পাৰে অ'কে চ' যোনবিলাক তুমি মেইনছত আছে এইখিনি অলপমান নিজে কুৱেশ্যন ফৰ্ম কৰা তোমাৰ বেছি বায়'ডাটাৰ ওপৰত কুৱেশ্যন ফৰ্ম কৰিব পাৰে ডেফৰ ওপৰত ঠিক আছে হবিজ যেনেকৈ মই চুডকো লিখি থৈছিলোঁ কিন্তু বহুত কমেই জানো খালি কৰিবহে ভাল পাওঁ চ' তাৰ ওপৰত পঢ়িব লগা হ'ল তুমি যদি হবিজত লিখিছা কেতিয়াবা কুকিং লিখিছা তো কুকিং জানিব লাগিব ন এনেই মিছামিছি কুকিং লিখিলে তোমাক সুধিলে বিৰিয়ানী কেনেকৈ বনায় সেইটোকো যদি ক'ব নোৱাৰা তো ৰং হৈ যাব চ' ডেফতো অনেষ্টি ৰাখা আৰু ইণ্টাৰভিউটো অনেষ্টি ৰাখা আৰু যদি নোৱাৰা ক্লিয়াৰলি কৈ দিয়া ছাৰ আই ডোণ্ট হেভ নলেজ এবাউট ইট তাৰপিছত যোনবিলাক কুৱেশ্যন সোধে তুমি ইনষ্টেণ্টলি একদম ৰিয়েক্ট কৰিব নালাগে তুমি ভাবা টাইম লৈ লোৱা ঠিক আছে বাট ইউ গিভ এ কনষ্ট্ৰাকটিভ এনচাৰ ঠিক আছে তেনেকৈ এছেট তুমি অপটিমিজম দেখাইছা তুমি ইণ্টাৰভিউটো তোমাৰ বেষ্ট চ'ৰ্চ হয় তোমাৰ এম্পেথিবিলাক দেখাবলৈ এটা তোমাৰ প্ৰব্লেম দেখাইছে কিন্তু তুমি এইটো ভালকৈ হেণ্ডেল কৰিছা ফৰ এক্সাম্পল এতিয়া কোভিড ক্ৰাইচিছ হৈ আছে তোমাক ক'ব ইউ আৰ মেড এ ডিএম এণ্ড পিপল আৰ গোয়িং টু টেম্পল তো তুমি কেনেকৈ চল্ভ কৰিবা তো ইউ হেভ টু এম্পেথাইজ ৰাইট সিহঁতৰ এটা ৰিজনেলিষ্টিক ৰিলিজনৰ কাৰণে কিবা এটা আছে ফিলিংছ আছে আৰু কিন্তু এক চাইডে হেল্থো আছে ৰাইট চ' তুমি বেলেঞ্চ এনচাৰ এটা দিব পাৰিব লাগে ঠিক আছে এইবোৰ এনচাৰ ডেভেলপ হ'ব তোমাৰ অপশ্যন কি কয় এছে কৰোঁতেও ডেভেলপ হ'ব আৰু এথিক্সৰ যোনবিলাক চিলেবাছৰ বস্তুবিলাক আছে সেইবিলাক অলপমান ইনগ্ৰেইন কৰি কিনে দেখাব পাৰিব লাগে ঠিক আছে চ' ইণ্টাৰভিউত মোৰ অৰ লেছ এইটো ক্লেৰিটি অফ থটছ বহুত ধুনীয়া হ'ব লাগে যোনবিলাক হাই মাৰ্কছ পাইছে মই দেখিছোঁ সিহঁতে যোনটো থট প্ৰচেছ যোনটো ভাবিছে সেইটো ক্লিয়াৰলি সিহঁতে কনভে কৰিব পাৰিছে চ' ইউ কমিউনিকেট উইথ ইণ্টাৰভিউৰ অ'কে কিবা এটা টপিক লৈছে তুমি জানিছা যদি ভালকৈ কৈছা ধুনীয়াকৈ এইটো পইণ্টছ হয় ইয়াত প্ৰব্লেম দেখিছে আজিকালি এনেকুৱা চলি আছে বাট এইটোত এনেকৈ ইম্প্ৰুভ কৰিব পাৰে চ' সেইবোৰ তুমি যদি অভাৰঅল এবাৰতে কৈ দিব পাৰা বেছি দীঘল নহয় দেই বেছি দীঘল কৰিলে আৰু হামিয়াব ধৰিব ঠিক আছে চ' শ্বৰ্ট চেণ্টেন্সতে তুমি যদি নিজৰ পুৰা ফিলিংছ আৰু নলেজখিনি কনভে কৰিব পাৰিছা তেতিয়া পাৰে ইণ্টাৰভিউ ইজ নট এবাউট টেষ্ট অফ নলেজ ঠিক আছে টেষ্ট অফ নলেজ তোমাৰতো অলৰেডি হৈ গ'ল ন মেইন চেঞ্চ ক্লিয়াৰ কৰিলা যদি চ' ইটছ এবাউট দ্য পাৰ্চনেলিটি তুমি তোমাৰ কোৰ পাৰ্চনেলিটিটো দেখাব পাৰিব লাগে কি ইউ আৰ ভেৰি এম্পেথেটিক এণ্ড you want this service because you want to serve so তেনেকৈ যদি গম পায় তো ডেফিনেটলি মাৰ্কছ ভাল আহে ইউ ট্ৰাই টু কমিউনিকেট ৱেল আৰু আই কণ্টেক্ট বহুত ইম্পৰ্টেণ্ট হয় বহুতৰ প্ৰব্লেম আই কণ্টেক্ট কমিউনিকেশ্যনত হেৰি ষ্টাম্বল কৰে ৰাইট চ' মিৰাৰ মই যেনেকৈ আইনাত চাই কেনে মই নিজৰে ইণ্টাৰভিউ লোৱা আছিলোঁ তো তেনেকুৱা এপ্ৰ'চ ৰাখিব পাৰে চবৰে নিজৰ ৱে মৰ্কছতো তুমি লাহে লাহে ইম্প্ৰুভ হোৱা আৰম্ভ হ'ব so that's the approach এজন পাৰ্টিচিপেণ্টে সুধিছে how is sociology as an optional okay just excuse me once okay done God. 2 minutes Sure. 2 minutes 1 minute okay sure কাৰোবাৰ কিবা কোৱেশ্চনছ আছে নেকি যদি আছিলে হাত মই আনমিউট কৰি দিম তোমালোকৰ ফালৰ পৰা হেৰি কৰি ল'বা
Hello. Oden. কোৱা Okay. Sorry. এটা question Sociology সুধিছিলে sociology দিছিলে Sociology is very good optional. তোমাৰ যদি ইন্টাৰেষ্ট আছে, তোমাৰ যদি থিংকাৰ্ছৰ ওপৰত একো প্ৰব্লেম নাই, থিংকাৰ্ছ পঢ়ি ভাল পোৱা, সিহঁতে কি কৈছে সেইবোৰ যদি মেমৰাইজ কৰিব পাৰা, তো sociology is one of the very scoring subject now currently. Last to মেইনছৰ পৰা দেখিছে কি sociology মাৰ্কছ ভাল আহি আছে আৰু তোমাৰ বহুত GS-ৰ টপিক sociology কভাৰ হৈ যায়। তো GS1 তোমাৰ ইনডাইৰেক্টলি প্ৰিপেয়াৰ হৈ যায় sociology লগত। আৰু ইভেন এন্থ্ৰোপলজি আৰু ছচিয়লজিৰো বহুতখিনি মেচিং বস্তু আছে। চ' ছচিয়লজি আই থিংক ইফ বিচাৰে ল'ব পাৰে, স্ক'ৰিং অলছ' কুৱেশ্যন এনচাৰ এপ্ৰ'চ সেইটোতো ৰাখিব পাৰে, ঠিক আছে, মোৰ অৰ লেছ ষ্টেটিক হয়। যদি যদি কিবা ডাইনামিক দিব লগা হয়, নিউজত থাকে এই বস্তুবিলাক আৰু মেটেৰিয়েল একো অভাৱ নাই। ছচিয়লজি ইজ এ ভেৰি গুড ছাবজেক্ট, ঠিক আছে, মোৰ আই উড প্ৰিফাৰ। আৰু এটা কুৱেশ্যন আহিছে যে ইন্টাৰভিউত এনচিচি থাকিলে কিবা হেল্প হয় নেকি? তোমাৰ যদি এনচিচিৰ কুৱেশ্যন আহে তেতিয়াহ'লে এনচাৰ কৰিব পাৰিব, বেলেগ একো হেল্প নাই। মানে এনচিচিৰ এইটোতো আৰু আৰ্মি ইণ্টাৰভিউ নহয় ন। চ' তোমাৰ ডমেইন যদি নলেজ আছে আৰু তুমি যদি নিজে টানিব পাৰিছা, কেতিয়াবা হয় ন কিছুমান টপিকছৰ পৰা তুমি দূৰ যাব বিচাৰা, তেতিয়াহ'লে তুমি টানিব পাৰা এনচিচি পিনে। আৰু তোমাৰ যদি কুৱেশ্যন সোধে প্ৰেক্টিকেল নলেজ, তেতিয়াহ'লে এনচাৰ দিব পাৰে। বেলেগ একো তোমাৰ যদি হাই ফাই জবতো আছিলা আগতে, যদি মোদীও আহে UPSCত ইণ্টাৰভিউ দিবলৈ, তাকো বেলেগ কুৱেশ্যনে সুধিব, ঠিক আছে। যদি আম্বানীও আহে, তাৰ পইচা আছে বুলি তেনেকে নুসুধে ন। চ' ডেট টাইম তোমাৰ পাৰ্চনেলিটিটো চেক হ'ব, এনচিচি হওক নহওক, ঠিক আছে। চ' ইমান বেছি ডিফাৰেঞ্চ নাই, বাট বায়'ডাটাটো ভাল হ'ব আৰু ডেফটো। There is a question from a participant. তেখেতে সুধিছে কেডাৰ এলোকেশনটো কেনেকৈ কৰা হয় আৰু হোম ষ্টেট সিলেক্ট কৰিব পাৰিনে? আচ্ছা, ইমান টেনচন নল'বা এইবোৰ। আৰু কেডাৰ এলোকেশন একচুৱেলি প্ৰিফাৰেঞ্চ হিচাপত হয়। তোমাৰ প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট, তোমাৰ প্ৰিফাৰেঞ্চ, দেন ভেকেঞ্চি আৰু তোমাৰ ৰেংক, ঠিক আছে। চ' ইফ তুমি হাই ৰেংক হয়, ভেকেঞ্চি থাকে, এই হিচাপত হৈ যায়। তাৰপাছত ইনচাইডাৰ আউটচাইডাৰৰ ভেকেঞ্চি থাকে। যদি আউটচাইডাৰৰ ভেকেঞ্চি, ইনচাইডাৰ আউটচাইডাৰ মানে হোম ষ্টেট আৰু নন হোম, ঠিক আছে। যদি ইনচাইডাৰ ভেকেঞ্চি থাকে, এটা ধৰা থাকিলে জেনেৰেল ভেকেঞ্চি, তেতিয়াহ'লে তোমাৰ যদি ৰেংক ভাল আছে তুমি পাবা, বা ৰেংক ভাল নাথাকিলে আল্টিমেটলি তোমাৰ তাতে আহিব। বাট যদি আউটচাইডাৰ আছে, আউটচাইডাৰৰ বাহিৰৰ মানুহে পাব, হোম ষ্টেট কোটাত তুমি নাপাবা, ঠিক আছে। চ' কেডাৰ এলোকেশনটো আল্টিমেট এই 3 ক্ৰাইটেৰিয়াত হয়। তাৰপিছত আৰু এটা কি সুধিছিলে? হোম ষ্টেট এলোকেশনটো কৰিছিলে তেখেতে, পায় নে নাপায়? হোম ষ্টেট পায়, তুমি ভাল ৰেংক আহিলে হোম ষ্টেট পাব, ঠিক আছে। যেনেকে মোৰ হোম ষ্টেট নাই, মোৰ কেৰেলা, ঠিক আছে, মোৰ ৰেংকটোৰ পিছত ন। ত' মই লাষ্টৰ ষ্টেটটোৱে পাই গ'লো। একো নাই, আসামটো চাপ জইন হৈছে আৰু ভাল। বেসিক্যালি মোৰ মতেতো এটা কালচাৰেল কানেক্ট হয়, উই কেন গেট টু নো পিপল। একচুৱেলি তুমি যদি অল ইণ্ডিয়া চাৰ্ভিচত যাম বুলি ভাবিছা, এইবোৰ মাথাত বেছি খেলিব নালাগে। খেলে কেতিয়া জানা, তেতিয়া তোমাৰ ক্লিয়াৰ হ'ব। গতিকে আমাৰ গ্ৰিডি নেচাৰটো বহুত, ঠিক আছে। এটা বস্তু পোৱাৰ পিছত নেক্সট বস্তুটো লাগে। মানে মই দেখিছো যেতিয়া লাবাছাত গৈছিলো, কেডাৰ আহোঁতে হাই হেল্লা হৈ গ'ল। কিছুমানে হোম কেডাৰ পোৱা নাই, কিছুমানে মণিপুৰ পাইছে, চাউথৰ মানুহে ৱেষ্ট বেংগল পাইছে, যাবলৈ মন নকৰে। আৰু তুমি যদি অল ইণ্ডিয়া চাৰ্ভিচ দিছা, ঠিক আছে, তোমাৰ ইমান টেনচন কিয়, সেইটো ভাবি কিনেতো দিছিলা ন। সেইকাৰণে মানে তুমি ইমান ভাবিব নালাগে, য'তে পাওঁ ইউ শুড গো ফৰ চাৰ্ভিং দ্য পিপল। চবৰে অলমষ্ট ইকুৱেলি ডিমাণ্ড হয়, মানে প্ৰব্লেমটো চবতে আছে। আৰু ইণ্ডিয়াটো কণ্ডিশ্যন জানোৱে আমি কিমান চাৰ্ভিচ কৰিব পাৰোঁ। ইটছ আপন আছ কি আমি কেনেকৈ দিব পাৰোঁ, ৰাইট? আচ্ছা, তোমাৰ ফালৰ পৰা আমাৰ যোনখিনি অসমৰ এক্সপিৰিয়েঞ্চ আছে, যিমানখিনি আছে, তেওঁলোকক কিবা এটা ছাজেশ্যন দিবা নেকি? বিকজ আমি চাইছো যে যদিও আমাৰ পৰা পাই আছে, কৈছিলে কোনোবা হাতত গুচাই দিলো। আজিবাৰতো মোটামুটি আগতেতো ইমান আমাৰ ইয়াৰ পৰা পোৱা নাছিলে, আজিকালি ৰিচেণ্টলি অলপমান বোধহয় UPSC
আমাৰ ষ্টুডেন্ট ক্লিয়াৰ কৰা হৈছে Yes. জাস্ট মই বস্তু জানিব খুজিছো স্যাৰ কি কাৰণত পোৱা নাছিলে বা কি প্ৰবলেমছ খিনি এতিয়া নাম্বাৰ চাব গলে এতিয়া অলপ কমে আছে এতিয়াও যথেষ্ট কম আছে ইয়াতকে বহুত ভাল ইনক্ৰিজ কৰিব পাৰে প্ৰবলেমটো আমাৰ মই একদম কোৰ প্ৰবলেম এটা কৈ আছো আমাৰ কম্পিটিটিভ নেচাৰটো বহুত কম যিবিলাক নৰ্থ ইষ্টৰ বেচিকলি আহোন কেইটামান হেণ্ডফুল হোম যোনে এক্সেছ কম্পিটিটিভ নেচাৰ থাকে ঠিক আছে মই নিজকে কোৱা নাই বাৰু ঠিক আছে কিন্তু এনে কৈছো ওভাৰঅল মানে ইউপি আৰু বিহাৰৰ যদি তুমি কম্পেয়াৰ কৰিব বিচাৰা বা ৰাজস্থান ইহঁতক কম্পেয়াৰ কৰি ইহঁতৰ তোমাৰ বাই বাৰ্থ সিহঁতে মানে ভাবি থব কি কালেক্ট কৰিব নাই আৰে কেনেকে ভাবিব পাৰে কি সিহঁতে এনভাইৰনমেণ্ট পাইছে আমি সেই এনভাইৰনমেণ্টটো নাপাওঁ আমাৰ কাৰণে হ'ল অইলৰ চাকৰি পালে আৰু কি লাগে হয় নাই চ' তেনেকুৱা মানে আমাৰ লিথাৰ্জি আহি গৈছে আমি সেইটো লেভেলত কম্পিট কৰিব নাভাবোৱে এপ্ৰ'চটো এতিয়া লাহে লাহে ভাবা হৈছে কিউকি মিডিয়া বহুত আহি গৈছে ছ'চিয়েল মিডিয়াৰ কাৰণে যোনটো নেম এণ্ড ফেম পায় হেৰিত আফটাৰ ক্লিয়াৰিং চিভিল চাৰ্ভিচ চ' সেইটো দেখি দেখি অলপমান এট্ৰেক্ট হৈছে ইউথবিলাক হ'ব লাগে একচুৱেলি যাব লাগে নট অনলি ফৰ ডেট বাট ফৰ দ্য পাৰ্পছ অফ দ্য জব ৰাইট আমি একচুৱেলি অলপমান ইজি লাইফটো বিচাৰোঁ এজ এ ইউথ লাহে লাহে সেইটো অলপমান কমি গৈছে কিউকি আমি দেখিছোঁ বহুত প্ৰব্লেম আছে কিছুমানৰ আমি জেনুইনলি কনচাৰ্ণ থাকে চ' এতিয়া বাঢ়ি গৈছে আমাৰ নাম্বাৰছ আৰু যোনবিলাক আগতে মেটেৰিয়েল আছিলে সেইবোৰ পোৱা নাছিলে এতিয়া লাহে লাহে পোৱা হ'ল ইণ্টাৰনেট ইজ গ্ৰেট হিউজ চ'ৰ্চ অফ অল এভৰিথিং চ' সেইবোৰ কৰি কৰি আমাৰ মানুহবিলাকো শিকিছে এতিয়া লাহে লাহে সেইকাৰণে আমাৰ নাম্বাৰছটো বাঢ়িছে একচুৱেলি বাঢ়িব লাগে মইতো বিচাৰো কি APSC হওক UPSC হওক চবত দিবই লাগে কোনোবা গ্ৰেজুৱেট হওক দি দিয়া আৰু এবাৰ মানে বাট উইথ দ্য কোৰ ডেট তুমি চাৰ্ভ কৰিবা আল্টিমেটলি ৰাইট মেবি সেইটোৱে Any suggestion from your side to our future aspirants? ছাজেশ্যন এইটোৱে থাকে তুমি যেতিয়া আহিছাই এইটো ফিল্ডৰ এইটো চাইডে টু দিছ ৱাৰ you should not go empty handed ঠিক আছে লাগিব পাৰে তোমাৰ 1 to 3 attempts লাগিব পাৰে বাট মই দেখিছো যাৰ ফাৰ্ষ্ট এটেম্পটত হোৱা নাই যাৰ যেনেকৈ মোৰ ফাৰ্ষ্ট এটেম্পটত হৈছে মোৰ ৰেংক কলমৰ পিছত আছে যোনে হোৱা নাই থাৰ্ড এটেম্পটত পাইছে বহুত টপ কৰিছে মানে সিহঁতে হোম কেডাৰ যাক লাগে বুলি কৈ আছিলে যোনে কুৱেশ্যন সুধিছিলে যদি বাই চান্স নহয় হোম কেডাৰ সিহঁতে পাই যায় ত' আই থিংক দেৰ ইজ স্পাৰ্ক ইন গিভিং ছেকেণ্ড এটেম্প অলছ' ঠিক আছে তোমাৰ যদি এবাৰত ক্লিয়াৰ নহয় ডোন্ট গেট ডিচাৰ্টেন ইটছ এ ভেৰি নবেল জব ত' সেইটোৱে মাইণ্ডত ৰাখিব লাগে ইমান হেৰি প্ৰব্লেম দেখা পাইছোঁ ত' এটলিষ্ট ইউ কেন কণ্ট্ৰিবিউট ইন চাম ফৰ্ম ৰাইট চ' মটিভেশ্যন থাকিব লাগে আৰু এটা কোট আছে অল ডেট ইউ আৰ ইজ দ্য ৰিজাল্ট অফ অল ডেট থটছ ইউ হেড ৰাইট তুমি যি ভাবিছা তুমি সেইটোৱে হ'বা তুমি যদি ভাবিছা তুমি সমাজৰ কাৰণে কাম কৰিবা তুমি ভাল কিবা এটা কৰিব বিচাৰিছা সেইপিনে তুমি লৈ যাব মানে তোমাক ঠিক আছে খালি হ'ল কনষ্টেঞ্চি লাগে মানে বহুত ড্ৰেইনিং হয় এনাৰ্জিটো তোমাক আজি পঢ়িম যেন লাগে কাইলৈ আকৌ অলপমান কম পঢ়িম যেন লাগিব মুভি চাওঁ আজিকালি নেটফ্লিক্সত ইমান পেক 200 টকা ভৰালে চব চাব পাৰে এইবোৰ ডিষ্ট্ৰেকশ্যন আহি গৈছে চ' আৰু মই যেতিয়া গ্ৰুপ ফৰ্ম কৰি বহুতেতো গ্ৰুপ অলৰেডি ফৰ্ম কৰা আছে ন কিহৰ পাবজিৰ এৰিব পাৰিব লাগে ঠিক আছে এইবোৰ যদি এৰিব পাৰে না ডিষ্ট্ৰেকশ্যনছ আৰামছে তোমাৰ চোৱা 10-15-20 আৰামছে তোমাৰ ক্লিয়াৰ হ'ব প্ৰিলিমছ ক্লিয়াৰ কৰা মটিভেটেড হোৱা মটিভেশ্যনটো ৰাখা চেল্ফ মটিভেশ্যন চেল্ফ ডিচিপ্লিন এইবোৰ যদি নিজে আনিব পাৰে মেইনটো সেইবিলাক যদি আনিব পাৰে তেতিয়াহ'লে আই থিংক চল্ভ হৈ যায় আৰু তোমাৰ UPSC জাৰ্ণিটো ইজি হৈ যায় পিছত গৈ তুমি ৰিয়েলাইজ কৰিবা তুমি যিমান কষ্ট কৰিছিলা অথলে যোৱা নাই ৰাইট তুমি দেখিছা তুমি কিমান শিকিব মানে চ' এনেকুৱা নাভাবিবা তুমি কি যন্ত্ৰটোত পৰিলা ঠিক আছে UPSC আৰু APSC যোনটো আছে এজ এ প্ৰফেশ্যন মানে বহুত ভাল তুমি দিয়া যদি ফুল 100% দিয়া নিজৰ আৰু তুমি হাৰ্ডৱৰ্ক কৰিলে পাবাই যিমান হাৰ্ডৱৰ্ক কৰে সিমানে লাকি হৈ যাবা টেনশ্যন নল'বা ৰিজাল্টৰ
আৰামছে হ'ব আজি নহ'লে কাইলৈ হৈ যাব তো মোৰ ফালৰ পৰা বেছিকলি সেইটোৱে আৰু অল দ্য বেষ্ট থাকিলে আৰু নেক্সট ফিলিংছৰ কাৰণে on behalf of Lucent IS আমি তাপস বসুমতাৰীক অশেষ ধন্যবাদ দিছো বিকজ তেখেতে বহুত এটা দীঘলীয়া সেশন লৈছে অলমোষ্ট আৰু মোৰ বোধে হৈছে যে সবেই কিছু না কিছু শিকিব পাৰিছে ইয়াৰ পৰা আৰু মই আশা কৰিলো যে ইয়াৰ 30 জনৰ যিমান কেইজন জয়েন কৰিছে আজি তাৰ পৰা এটলিষ্ট 2-3 জন ইউপিএসসি ক্লিয়াৰ কৰিব আৰে ক্লিয়াৰ কৰিব so on behalf of Lucent IS I really thank Mr. Tapos Bosumatary and all our aspirants who have today joined the session. And with this, I conclude the session. Thank you all. Thank you so much. Thank you, sir. Thank you, Tapos. Okay, all the best.